মোক দিছে এইফালে তিতা কেৰেলাৰ জুচ 1 গিলাছ আপোনালোকে কোৱান্টিটি দেখিবলৈ পাইছে বহুত আছে আৰু দেখাতটো ভালে লাগি আছে কিন্তু হেলদি বস্তু আৰু কিন্তু খাব মন নাযায় বাৰু তথাপি আপোনালোকৰ কাৰণে খাও আৰু মই এটা বস্তু কওঁ আমাৰ লোৱাৰ আসামৰ মানুহৰ কাৰণে খানাটো নৰ্মেল খানাটো খানা উজনি অসমৰ মানুহৰ কাৰণে খানাটো এটা এনজয়মেণ্ট হয় মোৰ মতেদি মানে আমি যেতিয়া যাওঁ এই থুবা আইছা এই গাহৰি 5 কেজি লৈ আহা এনেকুৱা টাইপ বেষ্ট ভাতৰ হোটেল ইন গুৱাহাটী অপচন আছে নেকি অপচন আছে চাংমাই আৰু গগৈ পৰ্ক চাংমাই মানে মই যেতিয়া বনাইছিলোঁ তেতিয়াতো ইমানো মোৰ নলেজ নাছিলে মই এই বস্তুবিলাক চাই শিকি ক'লো বা এতিয়াও মোৰ নলেজ নাই বেছি কোন ৱেট কেনেকৈ আনিব পাৰি এতিয়াতো টিকটকো আহি আছে আৰু মই ভিডিঅ' এটা দেখিছিলোঁ গ্ৰেজুৱেট চাই পেলাই গান গাই ভিডিঅ'ত নাই মই এনেই বনাই দিলোঁ মানে 6 মিনিট 7 মিনিট মানৰ ভিডিঅ' এটা যে এনেকুৱা ল'ৰাজন আছে চাহ বনাই সেই ভিডিঅ'টো দুদিনৰ ভিতৰত 1 লাখ মান পাৰ হৈ গ'ল দিল্লী চাইডৰ পিনে আৰু আমাৰ অসমৰ পিনে কিমান মান ডিফাৰেন্স আছে বহুত ডিফাৰেন্স মানে আকাশ পাতাল মানে আজি যদি মই নেশ্যনেল ইনফ্লুৱেঞ্চাৰ হ'লো আৰু এইখিনি যিখিনি পাই আছোঁ তাতকৈ বেছি ভাল হয় মানে সেইটোৱে ডিফাৰেঞ্চ আৰু কাৰণ বহুত ইম্পৰ্টেণ্ট হয় ভিডিঅ' এটাৰ মানুহে চোৱাটোতো চাই আজিকালি কেমেৰাটো চবতে ভাল পায় ফোন এটাতো HD 4K কোৱালিটি থাকে কিন্তু যিটো চাউণ্ড মানুহ শুনি আছে সেই কোৱালিটিত কিমান কোৱালিটি আছে চাউণ্ডটো সেইটো ইম্পৰ্টেণ্ট হয় তেওঁলোকে খানা খাবৰ কাৰণে যায় ইণ্টেৰিয়ৰৰ কাৰণে নাযায় মই যদি ভাল খানা পাই আছোঁ মই এইবিলাক মেটাৰ নকৰে ক'ত খাই আছোঁ মই ফেন বিচি ফেলে হ'লেও খাম নতুন বস্তু ট্ৰাই কৰিব নিবিচাৰে নাই ইউনিকনেছ বা ধৰা এটা বেলেগ টাইপৰ বস্তু ট্ৰাই কৰিব নিবিচাৰে যিটো মই মিষ্টেক কৰিছিলোঁ সেইকাৰণে ষ্ট্ৰাইকো কৰিছিলে কিবা এটা তেতিয়া আমাৰ চবেই কৰে মই কৰি দিছোঁ আৰু কি আছে আৰু এনেকুৱা টাইপ কিন্তু এতিয়া নকৰোঁ এতিয়া মানে আপুনি মোৰ চেনেলত চাই সেইটো বস্তু নাপায় বেটিঙৰ বস্তু নাই সেইটো হয় মানে মাজতে বহুত কেইজন ইউটিউবাৰক মই দেখিছিলোঁ ছ'চিয়েল মিডিয়াত অপেনলি মানে প্ৰমোট কৰি আছিলে এতিয়াতো এইটোতো লিগেল হ'ব নালাগে আপোনালোকে যদি খানা খায় বা ফুড ব্লগ চাই ভাল পায় দেন এইটো ভিডিঅ' আপোনালোকৰ কাৰণে অসমত ৰেষ্টুৰেণ্ট ষ্টাৰ্টআপৰ প্ৰকৃত সত্য আৰু তাৰ লগত জড়িত তথ্যবোৰ আজি আমি কথা পাতিম লগতে ফুড কালচাৰ্ছ এণ্ড টেষ্ট অফ এছএমইজ কুজিনছৰ বিষয়েও আজি আমি জানিব পাৰিম যদি আপোনালোকে নিজৰ ব্ৰেণ্ডটো প্ৰমোট কৰিব বিচাৰিছে থ্ৰু আৱাৰ পেজ দেন ইউ কেন কণ্টেক্ট এট দ্য নাম্বাৰ গিভেন বিলো ভিডিঅ'টো শেষলৈকে চাব নাপাহৰিব ফৰ অল দ্য ইনফৰমেশ্যন ৰিগাৰ্ডিং ইট লগতে লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব নাপাহৰিব টিল দেন থেংক ইউ ছ' মাছ নমস্কাৰ ৱেলকাম বেক টু আনাদাৰ এপিছড অফ দ্য অসমীয়া পডকাষ্ট আজি আমাৰ মাজত আছে মিষ্টাৰ ধ্ৰুৱজ্যোতি কলিতা উইথ অলমষ্ট 90K ফলোৱাৰ্ছ অন ইনষ্টাগ্ৰাম এণ্ড 1.5 lakh ছাবস্ক্ৰাইবাৰ্ছ অন ইউটিউব হি ইজ ওৱান অফ দ্য লাৰ্জেষ্ট ফুড ব্লগাৰ্ছ এণ্ড কণ্টেণ্ট ক্ৰিয়েটাৰ্ছ অফ আছাম মিষ্টাৰ ধ্ৰুৱজ্যোতি কলিতা নমস্কাৰ থেংক ইউ ধ্ৰুৱদা কি খবৰ বঢ়িয়া এজ এ টোকেন অফ লাভ এণ্ড জেষ্টাৰ আপোনাক আমাৰ ফালৰ পৰা এখন গামোচা থেংক ইউ ছ' মাছ এইটো এটা চিম্বল হয় আছামিজ কালচাৰেল হেৰিটেজৰ থেংক ইউ আমি সকলোকে পিন্ধা এইটো তাৰপিছত ধ্ৰুৱদা কেইটামান টপিকছ লৈ আমি ফাৰ্ষ্ট অলপ ডিছকাছ কৰিলোঁ আপোনাৰ ফুড ব্লগিং জাৰ্ণি বহুত আমেজিং আছিলে আপোনাৰ ভিডিঅ'ছবিলাক মই চাওঁ প্ৰায় দেখি থাকোঁ এইটো হোটেল বেলেগ হোটেল এই ধ্ৰুৱ যে কলিতা এজ এ ফুড ব্লগাৰ কেনেকৈ আহিলে এইটো ইণ্ডাষ্ট্ৰীত এইটোতো লকডাউনৰ পিছৰ কথা মানে লকডাউনত যেতিয়া ঘৰত চবেই থাকিলে তেতিয়া বেলেগৰ ভিডিঅ'বিলাক চাই পেলাই মই মন গ'ল আৰু বনাবৰ কাৰণে তেতিয়া বনালোঁ ফুড আৰু ট্ৰেভেল দুটা বনালোঁ এনেকৈ ক'ৰবাত যাওঁ ঘূৰিব যাওঁ তাতে কি খানা খাই দেখাওঁ ফুড ব্লগিঙত নাছিলে অসমত এজন দুজন মানে কৰিছিলে তাৰপিছত এটা ফুডৰ ভিডিঅ' ভাইৰেল হৈ গ'ল দেন বহুতে ক'লে যে ফুডৰ ভিডিঅ'বিলাক চাই ভাল লাগে কাৰণ সেইটো কণ্টেণ্ট অলপ কম আছিলে এজন দুজন মানে বনাই আছিলে ইউটিউবত বা ফেচবুকত তাৰপিছত ফুডতে ফ'কাছ কৰিলোঁ যেন সেনেকৈ ভিডিঅ'বিলাক ভিউজ আহি এতিয়া ফুডত হৈ গ'ল আৰু সেনেকৈ মানে প্লেন নাছিলে প্ৰথমতে নাছিলে বাট যায় ন ভগৱানে লৈ যায় বাট ক'ৰ পৰা ইনস্পিৰেশ্যন নে কিবা এনেকুৱা টাইপৰ বস্তু আছিলে ইনস্পিৰেশ্যনটো বহুত আছে মই অসমৰ চাব গ'লে ডিম্পু দা বিকাশ দাৰ ভিডিঅ' চাই পেলাই লকডাউনটো পাৰ কৰিছোঁ এই ভিডিঅ'বিলাক চাই পেলাই ময়ো ইনস্পায়াৰ্ড হ'লোঁ বিকাশ দাও তেতিয়া হেৰিবিলাক দেখাইছিলে ফুডৰ ফেঞ্চি বজাৰৰ কিবা 100 টকাত খানা কিবা খানা এইবিলাক দেখি সেইবিলাকে ভাল লাগিল সেইবিলাক ময়ো বনাব চেষ্টা কৰিলোঁ সেনেকুৱা টাইপত কাৰণ প্ৰথমতেতো কাৰোবাক ফ'ল' কৰি বনোৱা যায় দেন ঘূৰা ব্লগবিলাক চালোঁ মুম্বাই কাৰণ নিখিলটো ফেভৰেট এতিয়াও ফেভৰেট বাৰু আপোনালোকে সকলোৱে চায়ে চাগে তো সেনেকুৱা বহুত আছে এজন দুজন নহয় যাৰ পৰা ভিডিঅ'বিলাক চাই চেষ্টা কৰোঁ তেওঁলোকৰ দৰে কৰিব পাৰোঁ নে নোৱাৰোঁ দেন সেনেকৈ কৰি গ'লোঁ আৰু আপোনাৰ এক্সপিৰিয়েঞ্চটো কেনেকুৱা আছিল যেতিয়া আপুনি নিজে ভিডিঅ'ছবিলাক চাই আছিলে সিহঁতৰ এণ্ড আজি ডেটত য'ত আপুনি সিহঁতৰ লগত কাম কৰি আছে সিহঁতৰ ফ্ৰম ডেট এইটো বস্তু ভাল লাগে বাৰু যেতিয়া আজি আমাৰ অসমৰ কথাই কওঁ ডিম্পু দা বিকাশ দাঁতৰ ভিডিঅ' চাই পেলাই ষ্টাৰ্ট কৰিছোঁ তেওঁলোকে যেনেকৈ বনাইছিল মই এনেকৈ চেষ্টা কৰিলোঁ বেলেগ ঘূৰিব বা ফুডৰ ভিডিঅ' আৰু এতিয়াতো ভাল ফ্ৰেণ্ডে হয় দুজনৰ লগতে ভাল লাগে আৰু একেলগে যে চাব পাৰি ন নিজকে মই ক'ত বনাই আছিলোঁ কেনেকৈ বনাই আছিলোঁ আৰু আজি একেলগে বনাব পাৰোঁ এটা আমাৰ লিচনাৰ যিবিলাক চাই আছে বা ভিউৱাৰ্ছ যিবিলাকে চাই আছে
তিনিটা ৱৰ্ডত আমাৰ এছামিজ ফুড কালচাৰটো যদি ডেছক্ৰাইব কৰিব লাগে কি তিনিটা ৱৰ্ড হ'ব তিনিটা ৱৰ্ডত এছামিজ হেৰিটো ফুড কালচাৰটো প্ৰথমটোতো বেষ্ট মোৰ মতেদি কাৰণ সেইটোতো হ'বই লাগিব বেষ্ট তাৰপিছত অকণমান আণ্ডাৰৰেটেড হয় বাৰু কাৰণ বাহিৰত ইমান নাজানে মানুহে আমাৰ কাৰণ গোটেই নিউট্ৰিশ্যনখিনি থাকে আমাৰ অসমীয়া পূৰা কমপ্লিট থালি থাকে মানে আমাৰ অসমীয়া খানাত তো বেষ্ট আণ্ডাৰৰেটেড আৰু হেল্ডি কিন্তু সেই ভাতটো কমকৈ খাব লাগিব আৰু মানুহে অলপ ভাতটো বেছি খাই দিয়ে এনে নৰ্মেলটো অসমীয়া খানাটো বেষ্ট হয় চব বইল খানা বা চব্জি দালি গোটেইখিনি কাৰ্বছ ফাইবাৰ প্ৰটিন চব থাকে মাংস চাংস পূৰা থাকে কিন্তু ভাতটো বেছিকৈ খাই দিয়ে ন প্ৰব্লেমটো তাত হৈ যায় আপোনাৰ মনত আছেনে ফাৰ্ষ্ট এভাৰ ডিছ আপুনি যেতিয়া নিজৰ চেনেলত দিছিলে সেইটো লৈ আপোনাৰ থট কেনেকুৱা আছিল যে ভিডিঅ' ভিউজ যাব নাযাব বা ভাইৰেল কোনটো হৈ গৈছিলে মানে ফাৰ্ষ্ট যোনটো ভাইৰেল হৈছিলে গ্ৰেজুৱেট চাইবালা বুলি এজন আছিলে গণেশগুৰিত তেতিয়া এতিয়াও আছে এইখিনিতে খুলিছে নতুনকৈ তাৰজনৰ লগত এতিয়া চিনাকি তো মই মানে একচুৱেলি বনাইছিলোঁ মই একচুৱেলি ফটোগ্ৰাফী কৰিছিলোঁ তো মই চব কণ্টেণ্ট দিওঁ মানে ক'ৰবাত ফুৰিব গ'লেও ভিডিঅ' দিওঁ ফটোগ্ৰাফী লাইট ট্ৰেইলছ বুলি এটা ফটো আছিলে মানে গাড়ীবিলাক যে নোহোৱাই যায় লাইটছখিনি পায় তো সেই ফটোটো মই শ্বুট কৰিব গৈছিলোঁ গণেশগুৰি ব্ৰিজৰ ওপৰৰ পৰা মই কেমেৰাৰে তো শ্বুট কৰিলোঁ কৰি কিনে আহোঁতে মোৰ মানে চাহ খাব মন গ'ল আৰু মই ভিডিঅ' এটা দেখিছিলোঁ গ্ৰেজুৱেট চাই পেলাই গান গাই ভিডিঅ'ত নাই মই এনেই বনাই দিলোঁ মানে 6 মিনিট 7 মিনিট মানৰ ভিডিঅ' এটা যে এনেকুৱা ল'ৰা এজন আছে চাহ বনাই সেই ভিডিঅ'টো দুদিনৰ ভিতৰত 1 লাখ মান পাৰ হৈ গ'ল দেন মই মানে সেইদিন বহুত ভাল লাগিল আৰু তাৰ আগত মানে 45 নে 46টা ভিডিঅ' মই আপলোড কৰিছোঁ উইদাউট হেৰি মানে ফেইল কনচিষ্টেণ্টলি মেইন বস্তু সেইটোৱে বাৰু তো সেইটো বস্তু বহুত ভাল লাগিল যেতিয়া ইমান কষ্ট কৰি ভিডিঅ' দি 70টা 80টা ভিউজ আহে 90টা ভিউজ আহে কেতিয়াবা 73টা ভিউজ আহে তাৰপিছত হঠাৎ যদি 1 লাখ গুচি যায় তো বহুত ভাল লাগি যায় তো এক্সপেক্টেড নাছিলে সেইটো ভাবা নাছিলোঁ যে সেইটো ভিডিঅ' যাব তো আপোনাৰতো মই ৰিচেণ্টলি এটা ভিডিঅ' দেখিছিলোঁ মানে ভিডিঅ'ত আপুনি গাড়ী কিনিছিলে চ' এই গাড়ীটোৰ বেক ষ্টৰিটো কি অলপ আমাৰ গাড়ীটো মানে ল'লোঁ আৰু এখন বহুত ডাঙৰ সপোন এইটো আমাৰ স্পেচিয়েলি আমাৰ দৰে মানুহৰ কাৰণে আৰু আমাৰ বংশত দেউতাৰ বংশত বা আমাৰ ঘৰত গাড়ী নাই আগৰ পৰা তো মই প্ৰথম লৈছোঁ সেইটো এটা বেলেগ ধৰণৰ এটা এচিভমেণ্ট আৰু বহুত জমা কৰিছোঁ পইচা মই মানে বাহিৰা বস্তুত একদম খৰচ নকৰোঁ কোনো ক্লাব চাবত গৈ পাৰ্টি নকৰোঁ মই বেলেগ বস্তুত খৰচ নকৰোঁ পইচা কাপোৰ চাপোৰ দামী নলওঁ নৰ্মেল কাপোৰ পিন্ধোঁ নৰ্মেল লাইফষ্টাইল মেইনটেইন কৰোঁ নৰ্মেল জেগাতে চুলি কাটো নৰ্মেল জেগাই কাম কৰোঁ তো সেইনেকৈ পইচা জমা কৰি 3 বছৰ লাগি গৈছে মান্থলি পইচা যিমান পাৰোঁ ছেভ কৰোঁ যিমান পাৰোঁ কম খৰচ কৰোঁ আৰু দি পেলাই EMI-তে লৈছোঁ বাৰু গাড়ীখন এনেকুৱা নহয় যে কেছত লৈছোঁ ইমান ডাঙৰ হেৰি কৰা নাই ল'লোঁ আৰু গাড়ী এখন মন আছিলে বহুত আৰু মাৰ সপোন আছিলে মানে মাক এখন গাড়ী লাগে মানে মায়ে কৈ থাকে আমি এখন গাড়ী ল'ম আৰু মই গ্ৰেটফুল যে মই গাড়ী এখন ল'ব পাৰিছোঁ বা মাও বহুত হেপী হৈছে আৰু মাহঁত ভাল লাগে এটা সপোন থাকে চবৰে আপোনাৰ এই সপোনটো পূৰা আছে আৰু নেক্সট বিগ সপোন কি আছে আপোনাৰ নেক্সট সপোন নিজৰ মানে মোৰ সপোনৰ কেটেগৰী থাকে ন মানে এনেকুৱা নহয় যে এটাই সপোন আছে মোৰ নিজৰ ফালৰ পৰা পাৰ্চনেল হিচাপততো বহুত হৈছে নৰ্মেলি মা দেউতাৰ লগত এটা সপোন আছে যে মই মা দেউতাক এই হেল্ডি থাকোঁতে ফ্লাইটত উঠাই ক'ৰবাত লৈ যাব মন আছে ভাল লাইফষ্টাইল এটা যে 5 ষ্টাৰ হোটেলত থাকিব ফ্লাইটত যাব একদম লাক্সাৰী লাইফ 2-3 দিনৰ কাৰণে যিখিনি পাৰোঁ আৰু বহুত হেৰি হ'ব আৰু সেইটো কৰিব মন আছে যেতিয়ালৈকে হেল্ডি থাকে আৰু মই বিচাৰোঁ হেল্ডি থাকোঁতে কৰক মাহঁতৰ লগত টাইম স্পেণ্ড কৰক এতিয়া গুৱাহাটীত থাকিব লাগে কেতিয়াবা বেয়া লাগে আৰু মানে ঘৰত যাব মন যায় বাট কামটো ইয়াতে ছেকেণ্ডলি মোৰ এইমটো সপোনটো বহুত ডাঙৰ সপোন আছে চব গোটেই পৃথিৱীখন ঘূৰিম মই মানে এনেকুৱা সপোন আছে আৰু কৰিব মন আছে ইমান সপোন ক'ব নাপায় জাষ্ট নিজে ভাবি থাকিব লাগে সেইটো হয় মেনিফেষ্ট কৰিব লাগে আপোনাৰ মই ভিডিঅ'জবিলাকত বেছিভাগ দেখোঁ আপোনাৰ ষ্টাইলটো আপুনি যিমান পাৰে অৰ্গেনিক ৰাখিব বিচাৰে মানে ইমানখিনি মানে ৰ টাইপ ফিল এটা দিব বিচাৰে চ' সেইটো ক'ৰবাত নহ'লে ক'ৰবাত আপোনাৰ আমাৰ দিল্লী ছাইডৰ ফুড ব্লগাৰ্ছৰ পৰা অলপ চলপ ইনস্পিৰেশ্যনটো লোৱা গৈছে নেকি আপোনাৰ মই প্ৰথমতে বহুত চালোঁ আমাৰ মানে হেৰি ছাইডৰ দিল্লী ছাইডৰ বহুত ফুড ব্লগাৰ আছে আপোনালোকে গম পায় এতিয়াও চাওঁ কিন্তু প্ৰথমতে শিকিবৰ কাৰণে কেনেকৈ ফুড ব্লগিংটো প্ৰেজেণ্ট কৰে কেনেকৈ বস্তুটো এংগেজিং কৰিব পাৰি কেনেকৈ হুক ক্ৰিয়েট কৰিব পাৰি এটা বস্তুত সেইবিলাক চাবৰ কাৰণেতো ফ'ল' কৰা যায় আৰু কিন্তু তথাপিও তাত অসমীয়া টাচ এটা দিব লাগিবই আৰু মানে এইটো দিল্লীৰ ভিডিঅ' এটা আৰু অসমৰ ভিডিঅ' এটাৰ মাজত অলপ ডিফাৰেঞ্চ আছে কাৰণ অসমৰ মানুহে কোনটো বস্তু চাই পেলাই ৰখি যাব ভিডিঅ'টোত বা চাব পিছৰলৈকে সেই বস্তুটো আৰু ইম্পৰ্টেণ্ট একৰ্ডিং টু ইউ ফুড ব্লগিং যিটো আপুনি বৰ্তমান কৰিছে বা কণ্টেণ্ট ক্ৰিয়েশ্যন যোনটো কৰি আছে সেইটো অসমত বৰ্তমান মানে বহুত এটা বুম হৈছে মানে আগতকৈ বহুত বেছি বুম হৈ গৈছে আজিকালি ইনষ্টাগ্ৰাম খুলিলে আমি দেখা পাওঁ বেলেগ ফুড ব্লগাৰ আছে ৰিলছ দিব বা ভিডিঅ'জ বনায় ত' ক'ৰবাত নহ'লে ক'ৰবাত এনেকুৱা লাগে নেকি যে হয়তো এইটো ধৰক এটা ট্ৰেণ্ড হিচাপত চলে আৰু কেইদিনমান পিছত হয়তো এইটো ট্ৰেণ্ডটো ফল হৈ যাব ফুড ব্লগিংটো এনেকুৱা এটা বস্তু হয় কণ্টেণ্ট মানে ক্ৰিয়েশ্যন বা ছ'চিয়েল মিডিয়াত হওক বা ফুড ব্লগিংটো যেতিয়া ইউটিউব নাছিলে তেতিয়াও ফুড ব্লগিং আছিলে
এটা ফক্স ট্ৰেভেলাৰত আপলোড হৈছিলে কিবা ৰাকেশ তেওঁলোকে 2013-14 তেজপুৰৰ ধাবা এখন দেখাইছিলে কিবা দেখাইছিলে তো ফুড ব্লগিংটো এই ৱৰ্ল্ডত ফাৰ্ষ্ট অফ অল খানাটো চবেই খায় আৰু 99% মানুহে খানা খাই ভাল পায় ক'ৰবাত 2-এজন মানুহ মই লগ পাওঁ যোনে খানা খাই ভাল নাপায় তো ফুড ব্লগিংটো খানাৰ ওপৰত যেতিয়া ভিডিঅ' এটা আহে চবেই চাব মন যায় মই নিজেই চাওঁ তো ফুড ব্লগিংটো কেতিয়াও এটা ট্ৰেণ্ডত নচলে ফুড ব্লগিংটো তাত নতুনকৈ কিবা কিবি চেঞ্জ কৰি থাকিলোঁ আৰু এই পৃথিৱীখনত এক্সপ্ল'ৰ কৰিব বহুত আছে ন অকলতো আমাৰ নৰ্মেল খানাখিনিয়ে নাই বহুত আছে বেলেগ বেলেগ খানা মইনো কিমাননো খাইছোঁ আমাৰ ইয়াতে যি পাই সেইখিনিয়ে খাইছোঁ বা বাহিৰত 2-এখন কাণ্ট্ৰিত গৈ পেলাই চাইছোঁ তো সেইটো কেতিয়াও ট্ৰেণ্ড হিচাপত নহয় বাট চলি যাব আৰু যিমান ভাল ভাল কণ্টেণ্ট হিচাপত দিয়া যায় আৰু ফুড ব্লগিঙত আহিছোঁ যিহেতু অন এন এভাৰেজ যদি কথা এটা কোৱা যায় এজন ফুড ব্লগাৰে অসমত বৰ্তমানৰ ডেটত বা অসম বুলি নহয় ধৰক কথাটো কৈছোঁ নৰ্থ ইষ্টাৰ্ণ পাৰ্টত যদি ফুড ব্লগিং এজ এ কেৰিয়াৰ ষ্টাৰ্ট কৰিব বিচাৰে বা ধৰক এজ এ পেশ্যন ষ্টাৰ্ট কৰিব বিচাৰে এভাৰেজ এনে কিমানমান ইনকাম কৰিব পাৰে এজন ফুড ব্লগাৰে ইনকামটো চাওক ইনকামটো বহুত ভেৰি কৰে মানে ইণ্ডিয়াৰ লেভেলত যদি আপুনি কৰিব যায় বহুত টকা আছে মানে চবেই গম পায় তো নেশ্যনেল লেভেলত নেশ্যনেল ইনফ্লুৱেঞ্চাৰে বা নেশ্যনেল ফুড ক্ৰিয়েটৰ হওক বা নৰ্মেল ক্ৰিয়েটৰ বহুত টকা কামায় কিন্তু অসমত অলপ প্ৰব্লেম হৈ যায় কাৰণ ইয়াতে লেংগুৱেজ বেৰিয়াৰটো আহি যায় আমাৰ ভিডিঅ'খিনি অসমীয়া মানুহখিনিয়ে চায় তো আমাৰ সেইকাৰণে এড ৰেভিনিউ কম হৈ যায় এতিয়া ডিপেণ্ড কৰে ইনকাম চ'ৰ্চ ছ'চিয়েল মিডিয়াত বহুত বেলেগ বেলেগ হয় ইউটিউবত ভিডিঅ' দিলে তাত যদি মানুহে চায় তাত এড ৰেভিনিউ হয় সেনেকৈ ইনকাম কৰিব পাৰি দেন প্ৰমোশ্যনছ আহে ব্ৰেণ্ডৰ প্ৰমোশ্যন আহে কিবা আহে তো সেইবিলাক ইনকাম কৰি পেলাই যদি ভালকৈ ভাল ৰিচ আছে ভাল হেৰি আছে ভাল ব্ৰেণ্ডৰ কাম পাই আছে মেইনটো ইনষ্টাগ্ৰামততো ডাইৰেক্ট পইচা নিদিয়ে ব্ৰেণ্ডৰ কাম আহে আমি যেনেকৈ ব্ৰেণ্ড এটাক প্ৰমোট কৰোঁ তেওঁলোকে আমাক পইচা দিয়ে তো ধুনীয়াকৈ চলি যাব পাৰে আৰু মানে একদম ভালকৈ এটা চৰকাৰী চাকৰিৰ দৰে চলি যাব পাৰে আৰু মানে অন এন এভাৰেজ ধৰক আপোনাৰ এটা মানে কোনো লিমিট নাই একদম মানে কোনো হেৰি নাই মানে ধৰি লওক মই আজি এক্স এমাউণ্ট ইনকাম কৰিছোঁ নেক্সট মান্থত সেইটো বেলেগ হ'ব পাৰে লিমিট নাই কিন্তু ভালকৈ চলি যাব পাৰে ভালকৈ কাম কৰিব লাগিব মানে অন এন এভাৰেজ যদি কনচিষ্টেণ্টলি দি যোৱা থাকে মানে এৰাউণ্ড 40 to 50K ইজিলি ইনকাম কৰিব পাৰে ব্ৰেণ্ডৰ প্ৰমোশ্যনতে আহি যায় দুটা কামতে আহি যায় কিন্তু অসম লেভেলতে কৈছোঁ বাহিৰততো মানে হিউজ আৰু মানে হিউজ ন কাৰণ ব্ৰেণ্ডে বেছি পইচা দিয়ে দিল্লী ছাইডৰ পিনে আৰু আমাৰ অসমৰ পিনে কিমানমান ডিফাৰেঞ্চ আছে বহুত ডিফাৰেঞ্চ মানে আকাশ পাতাল মানে আজি যদি মই নেশ্যনেল ইনফ্লুৱেঞ্চাৰ হ'লো হয় আৰু এইখিনি যিখিনি পাই আছোঁ তাতকৈ বেছি ভাল হয় মানে সেইটোৱে ডিফাৰেঞ্চ আৰু কাৰণ ইয়াতে মানে কি হ'ল ব্ৰেণ্ডবিলাকক পইচা খৰচ নকৰে বা কাৰণ লেংগুৱেজটো অসমীয়া আহি ইয়াতে চলে লেংগুৱেজ বেৰিয়াৰটোৰ কাৰণে প্ৰব্লেম হৈছে কিন্তু এটা কথা ন যদিও আছে বুজায় তাত নেশ্যনেল লেভেলত বহুত টানো হৈ যায় বহুত কম্পিটিশ্যন বহুত হাই হৈ যায় কাৰণ ইমান মানুহ আছে আপুনি ফুড ব্লগিং যে কৰে আপুনিতো বহুত জেগাত গৈছে প্ৰায় আপাৰ আছাম লোৱাৰ আছাম চব জেগা ঘূৰিছে মষ্ট কমন আপুনি কি পাইছে খানাবিলাকত বা মষ্ট কমনলি আপোনাৰ তাকে এনেকুৱা কমন থিং কি পাইছে গোটেইবিলাক ৰেষ্টুৰেণ্টছ বা সেইবিলাকত আমাৰ অসমত একচুৱেলি ৰেষ্টুৰেণ্ট কালচাৰটো অলপমান আৰু আগবাঢ়িব আছে মানে সেইটো মই ক'ব বিচাৰোঁ মানে কি হয় চবতে ছেমেই হয় বস্তুবিলাক মানে সেই যেনে বাহিৰত আপুনি যদি চাব যায় মই এটা মাজতে কথা এটা কৈ দিওঁ আৰু মানে এইটো হয়তো এইটো টপিকৰ লগত হয়নে নহয় মই ভিয়েটনাম গৈ আহিলোঁ কেইদিনমান আগত তাতে খানাটো বেলেগ ধৰণৰ তাতে ষ্ট্ৰীট ফুড আৰু মানে ঘৰৰ খানা ছেম হয় মানুহে যদি খানা ঘৰত যিটো খায় বাহিৰত সেই খানাটোৱে পোৱা যায় তো মানুহে কি কৰে বেছি ঘৰত বনাই নাথাকে একেলগে ৰেষ্টুৰেণ্ট এখন সন্মুখত যাব একেলগে বহিব খাব কিন্তু অসমত কি হয় মই অসমীয়া খানাৰ কথা কোৱা নাই দেই আমাৰ থালিখিনিৰ কথা কোৱা নাই ৰেষ্টুৰেণ্টৰ খানা আৰু ঘৰৰ খানাটোৰ মাজত অলপ ডিফাৰেঞ্চ আছে বা ষ্ট্ৰীট ফুড আৰু হেৰিৰ খানাটোৰ মাজত অলপ ডিফাৰেঞ্চ আছে সেইকাৰণে সদায় খোৱাটো হানিকাৰক হৈ যায় আৰু কেতিয়াবা টেষ্ট কৰাটো বাকী কমন যদি চাব যায় কমন চিম্পলিচিটি আৰু হাৰ্মফুলৰ কথাটো হাৰ্মফুল ইন দ্য চেন্স মানে কি এটা কিবা বহুত মানে কিবা ইনগ্ৰিডিয়েণ্টছ ইউজ মানে বাহিৰৰ খানাটো যিমান যি নহ'লেওতো আনহেল্ডি ন আৰু বিশেষকৈ আমাৰ ইণ্ডিয়ান খানাবিলাকৰ যদি আমি ৰেষ্টুৰেণ্ট বিজনেছত যায় তেনেহ'লে বেছিভাগ তেলটো কম ইউজ কৰে কম দামী পাম অইল ইউজ কৰে বা কম দামী তেল ইউজ কৰে মছলা পাতি আৰু বহুত পুৰণি বস্তু কেতিয়াবা দিয়ে আপোনালোকে গম পায় এইবিলাক ভিডিঅ' পাই থাকে তো সেইটো আৰু খানাৰ সেইটোতো অন্যায় কৰিবই সদায় খালে কেতিয়াবা এদিন খোৱাটো বেলেগ কথা বাট যদি কোনোবাই ডেইলি বাহিৰৰ খানা খায় তো তাৰ সেইটোতো আনহেল্ডি হ'বই বাৰু এইটো উপায় নাই আৰু আপুনিতো ডাঙৰ ৰেষ্টুৰেণ্টবিলাকতো গৈছে আৰু যিবিলাক সৰু ৰেষ্টুৰেণ্ট আছে সেই ডাঙৰ ৰেষ্টুৰেণ্টৰ কোৱালিটি আৰু সৰু ৰেষ্টুৰেণ্টৰ কোৱালিটিৰ মাজত ডিফাৰেঞ্চ আপুনি খাই কেনে গম পাইছে ডাঙৰ সৰু ৰেষ্টুৰেণ্টৰ মই যিমানখিনি জানো ডাঙৰ আৰু সৰু ৰেষ্টুৰেণ্ট বুলি কোনো কথা নাই মানে কোৱালিটিৰ ক্ষেত্ৰত বহুত সৰু ৰেষ্টুৰেণ্টেও ভাল কোৱালিটি মেইনটেইন কৰে বহুত ডাঙৰ ৰেষ্টুৰেণ্টেও মেইনটেইন কৰিব নোৱাৰে তাত একচুৱেলি প্ৰব্লেম বহুতখিনি আছে এখন বহুত ডাঙৰ ৰেষ্টুৰেণ্ট খুলিছে সেইখনত যদি কাষ্টমাৰে নাযায় তেওঁলোকৰ ষ্টকবিলাক এনে যায় তো বনাই ৰাখিব লগা হয় কাৰণ ইণ্ডিয়ান গ্ৰেভি হওক কিবা গ্ৰেভিবিলাক বনাই ৰাখে তো সেনেকুৱা কিছুমান প্ৰব্লেম হয় যিখন ৰেষ্টুৰেণ্ট ভালকৈ চলি থাকে সেইকেইখনতে ফ্ৰেছ খানা পোৱা যায় বাট প্ৰব্লেম সেইটো মানে অকল হেৰিৰ প্ৰব্লেম নহয় মানে এই বিজনেছ অ'নাৰখিনিৰো প্ৰব্লেম হৈ যায় কাৰণ তেওঁলোকে মেইনটেইন কৰিব নোৱাৰা হৈ যায়
সেইটো এটা প্ৰব্লেম কিন্তু কোৱালিটি এনেকুৱা ডাঙৰ সৰু বুলি কথা নাই বাট যিখনে ভালকৈ খানা দি আছে সেইকেইখনে ভালকৈ খানা দি আছে আৰু একৰ্ডিং টু ইউ যদি ধৰক এজন মানুহে বাহিৰত অলপ হেল্ডি খানা খাব বিচাৰে তো সেই চইচ তেখেতৰ কি চইচ হ'ব পাৰফেক্ট যোনটো হেল্ডি খানা হয় এণ্ড অলছ' ক্ৰেভিংছটো হেৰি কৰিব পাৰে চাওক ষ্ট্ৰীট ফুডততো হেল্ডি খানা নাই বুলি ক'ব লাগিব মানে আমাৰ গুৱাহাটী বা ইণ্ডিয়াৰ কথাটো কৈছোঁ হ'লেও হয়তো ইণ্ডিয়াত আছে বাৰু বাহিৰত বহুত আছে কিন্তু আমাৰ গুৱাহাটীততো কি পায় চিকেন পকৰাখিনি পায় ৰঙা ৰঙা আজিতো বহুত কমন KFC ষ্টাইল চিকেন পকৰা ম'ম' তাৰপিছত আপোনাৰ এইবিলাকে পায় কিন্তু যদি হেল্ডি খাব যায় মই যদি একদম হেল্ডি দেই যদি মানে মইতো বহুতে ক'ব আৰু তই খানা এনেকুৱা টাইপত হেল্ডিৰ কাৰণে বেষ্ট অপশ্যন বাহিৰত খাবৰ কাৰণে হৈছে হ'ল ৱাইন শ্বপৰ সন্মুখত থকা সেই চানা ভাজা হয় নেকি বুট মুগ বইল চানাটো বুট মুগ সেনেকা সেইটো বেষ্ট হেল্ডি হৈ যায় আৰু আজিকালি নটিচ কৰিছোঁ কণীৰ দুখনমান দোকান খুলিছে বইল কণী কোনা এটাত বহি থাকে মানুহ এজন বইল কণী পায় বা আপোনাৰ আমলেট চামলেটো পায় দুই এটা জেগাত সেইটো বস্তু ভাল লাগিছে বাকী হেল্ডি আৰু কি বাকীবিলাকতো জাংক ফুডতে পৰি যায় বাকী চব বস্তু ম'ম'জটো কোৱাত নালে কোৱাত অলপ হেল্ডি নেকি নে সেইটো আনহেল্ডিয়ে হৈ যায় ম'ম'জটো বেলেগ নাই আৰু মানে কেনেকৈ বনাইছে সেইটোৰ লগত কথা এতিয়া বিজনেছ অৰিয়েণ্টেড হ'লেতো অকণমান হেৰি হ'ব কাৰণ তেলটো বা কি ইউজ কৰিছে কিমান তেল দিছে বা ময়দাৰ হয় বস্তুটো বাকী এদিন খাব পাৰি সেনেকুৱা একো কথা নাই মোৰ মতেতো যি ইচ্ছা তাকে খাব লাগে বাট লিমিটত নিজৰ মেইনটেইন কৰি পেলাই যে এদিন খাইছোঁ সপ্তাহত ত' এতিয়া আপোনাৰ কিছুমান পাৰ্চনেল হেৰিলৈকে আহোঁ ধ্ৰুৱদাৰ এজ কিমান মোৰ 25-26ৰ মাজত আছোঁ 26ৰ মাজত এণ্ড যদি ইনকামৰ ক্ষেত্ৰত আহোঁ চলি আছে আৰু এটা এক্সাম্পল এটা দিয়ক এক্সাম্পল মানে কাওক এতিয়া সেইটো মই ক'লোৱে ন আপোনাক যে আজি এই মাহত মই যদি ইনকাম কৰিছোঁ এক্স এমাউণ্ট নেক্সট মাহত মই সেইটো ইনকাম নকৰিব পাৰোঁ বা বেছিও কৰিব পাৰে তো এভাৰেজ এটা নৰ্মেল গ্ৰেড 3 চাকৰিয়ালৰ মান ৰৈ যায় আৰু কাৰণ খৰচো বেছি হয় আমাৰ কেৱল আমাৰ বহুত খৰচ হয় কাৰণ আমি ভিডিঅ' এটা বনাব গ'লে বহুত খৰচ হৈ গুচি যায় বা ট্ৰেভেলিং থাকে এণ্ড হোৱাট এবাউট ৰিলেশ্যনশ্বিপ কেনেকুৱা ঠিকে আৰু চবৰে লগত ভাল ৰিলেশ্যন চলি আছে আৰু সেইটো ৰিলেশ্যনশ্বিপ নাই সেইটো ৰিলেশ্যন আছে নে নাই আমাৰ অডিয়েঞ্চে জানিব বিচাৰে সেইটো আপুনি যি ভাবে আৰু যি ভাবে নেকি এনচাৰটো দিয়া গৈছে আৰু টাইম আছে এতিয়া আৰু বহুত কিবা কিবি কৰিব আছে আপুনি ইমানখিনি খানা খাই বেলেগ বেলেগ জেগাত বেলেগ বেলেগ ধৰণৰ স্পাইচি বা হেৰি আপোনাৰ মানে হেৰি নহয় নেকি যে পেটটো মানে গণ্ডগোল মাৰি নিদিয়ে নেকি বা সেইটো মেইনটেইন কেনেকৈ ৰাখে আপুনি যদি খায় মানে ইমানখিনি সেইটো বহুতে সুধি থাকে তুমি এনেকৈ বাহিৰা বস্তু কিমান খোৱা চাওক এইটো এটা কণ্টেণ্ট হয় মোৰ এইটো মোৰ কাম হয় তো মই তাৰ কাৰণে কাম কৰিবই লাগিব কাৰণ যিমান ফুড ব্লগাৰ আছে আজি আপোনাৰ বাহিৰৰ পৰা আহে কিবা আহে তেওঁলোকেও এনেকৈ ভিডিঅ' আপলোড কৰি থাকে তেওঁলোকৰতো প্ৰব্লেম নহয় মই যদি যিমান খানা দেখাইছোঁ চব যদি বোলে ভিডিঅ'টো অফ কৰাৰ পিছতো খাই আছোঁ বোলে ৰাতি পেকিং কৰি আনিও ৰাতি বহিখিনি খাইছোঁ তেনেহ'লেতো মোৰ অৱস্থা বেয়া হ'বই কাৰণ মই মানুহ তো আমাৰ কামটো হ'ল আমি দেখুওৱা ক'ত খানা কেনেকুৱা পায় কোনোবা যদি নতুন ৰেষ্টুৰেণ্ট এখন খুলিছে সেই দাদাজনে কণ্টেক্ট কৰিছে ধ্ৰুৱ মোৰ তাত আহিবা এইটো ভিডিঅ' বনাই দিবা এটা ভিডিঅ' মানুহক দেখাব বিচাৰোঁ বহুত ইনভেষ্ট কৰে ন এইটো এটা কথা তো মই দেখালোঁ তাতে চব খানা ওলাই দিলে তো এনেকুৱা নহয় যে মই চব খানা খাই দিওঁ অনেষ্টলি সেইটো কোনো নোৱাৰে খাব মোৰ লগত 3-4জনমান যায় সিহঁতৰ কাৰণে বেলেগ আৰু ট্ৰাই কৰোঁ যিখিনি পাৰি তাৰ লগত প্ৰ'বায়'টিক ইউজ কৰিলে হৈ গ'ল যদি বেছিকৈ কেতিয়াবা খাইছোঁ দৈ 2টামান মাৰি দিওঁ জাষ্ট বেলেঞ্চত আৰু যদি মই দিনত হেভিকৈ খাই দিলোঁ বাহিৰা বস্তু ৰাতি বইল ভাত চিম্পল বা ৰাতিপুৱা ব্ৰেকফাষ্টটো ভালকৈ কৰি যাওঁ এনেকুৱা টাইপত নিজে চাব লাগিব বেলেঞ্চত থাকিব লাগে আৰু যিমান পাৰি মানে ভিডিঅ'জবিলাকতো দেখোঁ সাংঘাতিক ধৰণৰ ধৰা এখন ডাঙৰ টেবুলত আপোনাৰ ইমানকেইটা আইটেম থাকিব এইটো মানে মাজে মাজে অলপ ভয় লাগে নহয় মই বৰ হৈ যাওঁ কেতিয়াবা কিন্তু তথাপিও খাই ভাল পাওঁ যিহেতু অলপ চলপ খাওঁ আৰু খাই পেলাই বেছি নাখাওঁ আৰু কাৰণ নিজৰো টেষ্টৰ কাৰণে আৰু এণ্ড ফিজিকেলিও ধৰক অলপ ফিট থাকিব লাগিব বিকজ এইবিলাক যিমান যি নহ'লে আনহেল্ডি বস্তু বেছিভাগ খোৱা যায়তো ফিজিকেলি এক্সাৰচাইজ পাৰিলে জিম কৰিব লাগে এক্সাৰচাইজটো বহুত ইম্পৰ্টেণ্ট আমি মানুহে ফাৰ্ষ্ট অফ অলটো মই নিজেই ৰিয়েলাইজ কৰিছোঁ এডমিশ্যন লৈ পেলাই জিম কৰি আছোঁ বাৰু মই এতিয়া একো হেৰি কৰা নাই বনাই লওঁ মানে মোৰ এটা সপোন আছে মানে এনেকৈ বডি বনাই পেলাই একেলগে ফুড ব্লগিং কৰা তো বনাই আছোঁ সেইকাৰণে এতিয়ালৈকে একো দিয়া নাই ছ'চিয়েল মিডিয়াত যদি হৈ যায় ভগৱানৰ কিবা বাট ইটছ নট ইজি না বহুত টান মেইনটেইন কৰাটো প্ৰটিন খাব লাগে এইবিলাক বহুত মেইনটেইন কৰিব লাগে একদম বাহিৰা বস্তুটো খাব নোৱাৰা হৈছে আমাৰ ইণ্ডিয়াটো বহুত ডাইভাৰ্ছ কাণ্ট্ৰি হয় আপুনিও বহুতখিনি ঘূৰিছে অলৰেডি বহুতকেইটা জেগাত গৈছে আমাৰ যোনটো আপাৰ মানে নৰ্থ ছাইডৰ ৰিজন ইষ্টৰ ৰিজন আমাৰ যোনটো
ৱেষ্টৰ ৰিজন আৰু চাউথৰ ৰিজন এই ফুড ট্ৰেডিশ্যনবিলাক কেনেকৈ ভেৰি কৰে বেলেগ জেগাত সেইটো অলপমান কৈ দিব নেকি মানে ক'ত কেনেকুৱা খানা আমাৰতো নৰ্থ ইষ্টত আমাৰ নন ভেজটোৱে বেছি চলে বা আপোনাৰ নৰ্থ ইণ্ডিয়াৰ ফালে যায় গৈ যদি ভেজ চলে সেনেকুৱা চলে তো এইটো একচুৱেলি বহুত ডাঙৰ হিষ্ট্ৰী ন মই ইমান নাজানো তো মই যিখিনি জানো আমাৰ নৰ্থ ইষ্টৰ মানুহখিনিয়ে কি খায় আমাৰ অলপ বইল টাইপৰ খানা বেছিকৈ খাই ভাল পায় পাহাৰৰ এৰিয়া মানুহবিলাক মাংস বেছিকৈ খায় যাতে সেইকাৰণে সেইখিনি ডাইজেষ্ট কৰিব পাৰে কাৰণ বহুত এনাৰ্জি লগা হয় আপুনি যদি মোৰ মতেতো বেষ্ট খানা নাগালেণ্ডত পায় পূৰা চব যে বইল কৰি দিয়ে বেষ্ট খানা মানে এইটো পূৰা হেল্ডি মানে একো টেনশ্যন নাই তো সেনেকুৱা মাছ মাংস খায় আমাৰ অসমত বা আমাৰ নৰ্থ ইষ্টত নদী বহুত আছে তো তাৰ কাৰণে মাছ এভেইলেবল হয় তো সেইকাৰণে ফিছ বেছি চলে দেন সেইফালে আকৌ ভেজ চলে বাট নন ভেজ চলে চাউথ ইণ্ডিয়াৰ ফালেও নন ভেজ বহুত চলে তো সেনেকুৱা ইমান ডাইভাৰ্ছ কালচাৰ ইমানতো মই এনেকৈ ক'ব নোৱাৰিম মেম'ৰিৰ ভুল হৈ যাব পিছত আকৌ কাৰণ মই এইটো বহুত ষ্টাডি কৰিব লাগিব বহুত ডাঙৰ কালচাৰ হয় আমাৰ ইণ্ডিয়াত স্পেচিয়েলি ইমান বেলেগ খানা চবতে মানে চাব গ'লে কি হয় যদি এজন ফুড ব্লগাৰে স্পেচিফিকেলি এটাজন টাৰ্গেট কৰে চ' সেই এটাজনৰ বিষয়ে সি বনোৱাটো বেছি বেটাৰ নে বোলে সি নিজৰ ফুড এৰিয়াটো ডাইভাৰ্ছ কৰাটো বেছি নাই খানাৰ বিষয়ে জানিব চবেই বিচাৰে মই বাহিৰত আজি ডুবাইৰ মানুহে কি খাই আছে আজি নিউজিলেণ্ডৰ মানুহে কি খায় আজি অষ্ট্ৰেলিয়াৰ মানুহে ব্ৰেকফাষ্টত কি খায় আজি আপোনাৰ কোনো পাকিস্তানৰ মানুহে বাংলাদেশৰ মানুহে কি খায় আমাৰ দেশৰে কেৰেলাৰ মানুহসকলৰ ব্ৰেকফাষ্ট কি সেইটো চবেই জানিব বিচাৰে মোৰ মতেদি হয়তো কিছুমানে এনে কাৰণ ফুডৰ ভিডিঅ' চাই বহুতেই ভাল পায় বিশেষকৈ ৰাতি ভাত খোৱা টাইমত ৰাতি এৰি টাইমত তো চব বনাব লাগে মানুহক দেখাব লাগে আৰু মানুহে চাব কিন্তু ফুডৰ বিষয়ে মানুহে চাই মানে মই যিমানখিনি দেখিছোঁ চবেই ভাল পায় আপুনি কেতিয়াবা হিন্দীত ট্ৰাই কৰি চাইছিলে নেকি ভিডিঅ'জ বনোৱা হিন্দীত মই ট্ৰাই কৰা নাই এতিয়ালৈকে ভাবি থাকোঁ বাৰু কিন্তু ইজি নহয় মানে এইটোৱে মেইনটেইন কৰা ইজি নহয় ডেইলি আটাইতকৈ ইম্পৰ্টেণ্ট কনচিষ্টেঞ্চি আটাইতকৈ ছ'চিয়েল মিডিয়াত আপুনি নিজে গম পায় ভিডিঅ' এটা ৰেগুলাৰ বেচিছত দি থাকিব লাগিব মানে নিজৰ কেতিয়াবা যদি বেয়াও লাগে গা বেয়াও হয় তেতিয়াও ভিডিঅ' দিব লাগে তাতে আকৌ বেলেগ এটা লেংগুৱেজ আনি পেলাই আৰু সেইটো ট্ৰাই কৰা বহুত টান হৈ যায় তথাপিও ভৱিষ্যত পৰিকল্পনা চাওঁ কি হয় যদি আজিৰ ডেটত কোনোবা এজন মানুহে ফুড ব্লগিং ষ্টাৰ্ট কৰিব বিচাৰে কেইটামান টিপছ এণ্ড ট্ৰিক্স আপুনি দিব পাৰিব নেকি যাতে ষ্টাৰ্ট কৰাৰ আগতে এইকেইটা অলপ প্ৰিপেয়াৰ কৰি লয় নিজকে চাওক আমি যেতিয়া বনাইছিলোঁ মানে মই যেতিয়া বনাইছিলোঁ তেতিয়াতো ইমানো মোৰ নলেজ নাছিলে মই এই বস্তুবিলাক চাই শিকি ক'লোঁ বা এতিয়াও মোৰ নলেজ নাই বেছি কাৰণ এতিয়া মই যদি কিবা এটা বস্তু নতুন বস্তু ট্ৰাই কৰোঁ সেইটোৰ বিষয়ে অলপ পঢ়ি চালোঁ বা সেইটো বস্তু কি হয় কেনেকৈ বনাই সেইটো জানিও মানে ভিডিঅ'ত নেদেখালেও মই চেফক সোধোঁ যে কি হয় এইটো মোৰ মতে জানি লওক কালচাৰবিলাক ফুড কালচাৰৰ ওপৰত ভিডিঅ' বনাব বহুত এতিয়াও স্ক'প আছে আমিও বনোৱা নাই বহুত টান হয় বাট এটা নতুন ছেগমেণ্ট হৈ যায় ফুড কালচাৰ গোটেই মানে ডকুমেণ্টেশ্যন টাইপত কোনে কি হেৰি কৰি আছে এইটো নতুন ৱেট কেনেকৈ আনিব পাৰি এতিয়াতো টিকটকো আহি আছে তো এইটোতো ভাল প্লেটফৰ্ম দেই মানে ভাইৰেল হ'বৰ কাৰণে কিন্তু বেছিভাগ দেখিছোঁ তাতে বেলেগে চলি যায় কাৰোবাৰ সেইটো আৰু ইজি প্লেটফৰ্ম হৈ যায় চবৰে কাৰণে ভিউজৰ কাৰণে কিন্তু চব প্লেটফৰ্মৰ ভাল গুণো থাকে তো যদি এজ এ ক্ৰিয়েটৰ হিচাপে সেইটো বস্তুটো ফ'কাছ কৰিলে হয়তো তাতেও কোনোবা ভাইৰেল হৈ যাব পাৰে মোৰ মতে এতিয়া অলপ নলেজ লৈ ল'ব লাগে মোকো লাগে মই চেষ্টা কৰি আছোঁ যিমানখিনি জানিবৰ কাৰণে নলেজৰ ওপৰত ভিডিঅ'টো বনাব লাগে হেল্থৰ ওপৰত ভিডিঅ' বনাব পাৰে কি ফুডে কি কাম কৰে বহুত ভাষ্ট এটা হেৰি আছে অসমত স্পেচিয়েলি অসমত নাই নহয় এনেকুৱা ভিডিঅ' চবে ৰেষ্টুৰেণ্টবিলাকে দেখাই আছে মোৰ দৰে মানে মই ৰেষ্টুৰেণ্টবিলাক দেখাই থাকোঁ আমি ইচ্ছা কৰিলে হেল্থৰ ওপৰত বনাব পাৰোঁ যে কোনটো ফুডে কি কৰে কি হেৰি নকৰে বাট কিন্তু তাত ক'ৰবাত নহ'লে ক'ৰবাত অলপমান ভিউজ বা ৰিচৰ অলপমান ক্ষেত্ৰত অলপ ডাউনফল এটা আহিছে ভিউজটো মেটাৰ কৰে আপুনি কি কণ্টেণ্ট দি আছে মানুহে সেই ভিডিঅ'টো চাব খুজি আছে নে নাই মানুহেতো সেই ভিডিঅ'টোত কাৰণ এটা ইনষ্টাগ্ৰাম ৰীল ধৰি লওক 1 মিনিটৰ ভিতৰত হয় বেছিভাগ 40 ছেকেণ্ড 35 ছেকেণ্ড তাৰ ভিতৰত 5 ছেকেণ্ড প্ৰথম 5 ছেকেণ্ডটো যেতিয়া আমি স্ক্ৰল কৰি আছোঁ সেই 5 ছেকেণ্ডটো চাইছেনে নাই মানুহে সেইটো যদি এংগেজ কৰিব পাৰে চব ভিডিঅ' চলি যাব মেইন বস্তু ভিউজটো সেইটোৱে মেটাৰ কৰে চলি যায় আপুনি নিজৰ ডাটাবিলাক এনালাইচিছ কৰে নেকি যেতিয়া ভিডিঅ'জবিলাক ৰিলিজ কৰে সেইটোতো চবেই চাই আমিতো ডেইলি চাওঁ মানে কোনটো ভিডিঅ' কেনেকৈ চলিছে ক'ত কি ভুল হ'ল এটা ভিডিঅ'ত মই এক্সপেক্ট কৰি আছোঁ ইমান ভিউজ যদি ভিউজ কমি গৈছে মোৰ কোনখিনিত ভুল হ'ল মোৰ প্ৰথমখিনিত ভুল হ'ল নে মাজত কিবা এটা বৰিং হৈ গ'ল কাৰণ মানুহৰ চাইক'লজিটো সেনেকুৱা হয় অডিয়েঞ্চৰ মানুহে প্ৰথমখিনি ভাল পাবই লাগিব তেতিয়াই ভিডিঅ'টো চাব লাষ্টলৈকে প্ৰথমখিনি যদি বৰিং কিয় চাব ভিডিঅ'টো সেইবিলাকতো ডেইলি বেচিছত কৰা যায় ডেইলি বেচিছত আপোনাৰ হেৰি কৰা যায় সেইবিলাক বেলেগ ধৰণৰ আৰু ধৰক টেকনিকেলি কিবা ধৰণৰ বস্তু আৰু চাব লাগে যে ভাল কেমেৰা এটা লাগে বা ভাল লাগিবই কোৱালিটি ভাল লাগিবই কেমেৰাটো বাৰু অ'কে কিন্তু চাউণ্ডটো বহুত ইম্পৰ্টেণ্ট হয় ভিডিঅ' এটাৰ মানুহে চোৱাটোতো চাই আজিকালি কেমেৰাটো চবতে ভাল পায় ফোন এটাতো HD 4K কোৱালিটি থাকে কিন্তু যিটো চাউণ্ড মানুহ শুনি আছে সেই কোৱালিটিত কিমান কোৱালিটি আছে চাউণ্ডটো সেইটো ইম্পৰ্টেণ্ট হয় মানে ধৰক এটা কথাটো ক'লোঁ মই আজি এটা ফুড ব্লগিং চেনেল ষ্টাৰ্ট কৰিব বিচাৰিছোঁ
মোৰ হিচাপত কেমেৰা লোৱাটো বেছি বেটাৰ হ'ব নে আইফোন এটা লোৱাটো আইফোন ইজ মাছ বেটাৰ আইফোন বা আজিকালি ইমান ভাল ভাল এণ্ড্ৰইড ফোন আছে না এণ্ড আইফোনৰ এটা গুড কোৱালিটি মাইক এটা ভাল কোৱালিটি মাইক কণ্টেণ্ট ক্ৰিয়েশ্যন অ'কে এণ্ড দেন কিবা এটা পাৰ্টিকুলাৰ ফৰ্মেট ফ'ল' কৰিব লাগে নেকি নে জাষ্ট ৰেণ্ডমলি নিজৰ ষ্টাইল এটা বনাই কিনে নিজৰ ষ্টাইল আজিকালি বহুত ইম্পৰ্টেণ্ট কাৰণ মানুহে মনত ৰাখিব লাগিব আজি আপুনি যদি ভিডিঅ' এটা দি আছে আপোনাক কি হিচাপত মনত ৰাখিব আজিকালি চাব আপুনি মনত ৰাখিবৰ কাৰণে কিছুমান মানে মানুহবিলাকে বেলেগ বেলেগ বস্তু ফ'ল' কৰে কিছুমানে ছিগনেচাৰ কিছুমান বস্তু ৰাখে ভিডিঅ'বিলাকত যে এই মানুহজনৰ ভিডিঅ'টোত এইখিনি বস্তু আহিবই যেনে মই এক্সাম্পল দীপক মাহাতো বুলি এজন ইনফ্লুৱেঞ্চাৰ আছে বাহিৰৰ হয় তেখেতৰ একো নাই জাষ্ট দিনত খানা চানা বনাই খুৱায় ৰিল বনাই আৰু ৰাতিপুৱা টোপনিৰ পৰা উঠে উঠি পেলাই ধুনীয়াকৈ খানা এটা বনাই তাতে কিবা কিবি থাকে আৰু ইউপিৰ মানুহজন ইউপিৰ মানুহ একদম মজা গান গাই গাই দি থাকে তেখেতৰ ছিগনেচাৰ কি এইটো এটা দিব তাৰপিছত ট্ৰেইন এখন যাব বিল্ডিংটোৰ কাষেৰে চাদা খোলা মাৰি ল'ব মই জাষ্ট এক্সাম্পল দিছোঁ যে এইটো এটা সেই হয় যে তেখেত আমি ভিডিঅ'টো চালে মনত ৰাখিব সেইটো আৰু এটা ভিডিঅ' বনাইছিল হয়নে নহয় সেইটো সেই বস্তুটো মানে অলপ নিজৰ ইউনিক কিবা এটা কৰিব পাৰিলে ভাল হয় আৰু যেনেকৈ পাৰি আৰু এটা কৰি থাকিলে আহি যাব বাৰু কিবা এনেকুৱা ধৰণৰ আমাৰ এছামিজ কুজিনত কিবা এটা স্পেচিয়েল বস্তু আছে নেকি যে অল অভাৰ ৱৰ্ল্ড আমি ৰিচেণ্টলি ইমানখিনি ৰিকগনিশ্যন পাইছোঁ বহুতকেইটা জেগাত আপুনি জানে আমাৰ মাষ্টাৰ চেফেও সিহঁতেও অসমীয়া টেঙাৰ ডিছ বনাইছিলে হাঁহৰ মাংস এণ্ড মানে প্ৰায় আমাৰ এতিয়া দেখিছোঁ মানে দিল্লী ছাইডৰ পিনেও অলপ এছামিজ ফুড কালচাৰটো অলপ মানে ট্ৰাই কৰি আছে দিল্লী ৰেষ্টুৰেণ্টবিলাকত চ' মানে তাতে ক'ৰবাত নহ'লে কিবা এটা স্পেচিয়েল ইনগ্ৰিডিয়েণ্ট আছে নেকি যে যোনটোৰ কাৰণে এনেকুৱা ধৰণৰ এটা আমাৰ অসমীয়া খানা আটাইতকৈ স্পেচিয়েল ইনগ্ৰিডিয়েণ্টটো এইটো চিম্প্লিচিটিটোৱে হয় কাৰণ চাওক আজি আমাৰ ঘৰৰ যিবিলাক খানা বনায় তাত মছলা পাতি একো নাথাকে আদা নহৰু থাকে বা খুব বেছি জালুক থাকে আজিকালিতো বাৰু জিৰা জিৰা দিয়ে বাট সেইটো যিটো আমাৰ উইদাউট মছলা তাক অলপ শ্ল' কুকিং কৰি কৰি বনোৱা যায় মোৰ মতে সেইটোৱে স্পেচিয়েলিটি সেইটোৱে হেল্ডি আৰু মেইন বস্তুটো হেল্ডি যদি আপুনি চাব যায় আমাৰ অসমীয়া কুজিন বা নৰ্থ ইষ্টৰ যিবিলাক খানা আছে পিয়ৰলি হেল্ডি খানা বাট এতিয়া কি হৈছে এতিয়া মছলা পাতি দি পেলাই আমি জিটি কৰি পেলাই ফিউজন কৰি পেলাই আমি অলপ বেয়া কৰিছোঁ বাট মই যিমানখিনি জানো বা মই যিমানখিনি আমাৰ নৰ্থ ইষ্টতে খাইছোঁ বা অসমত খাইছোঁ বিশেষকৈ উজনি অসমৰ ফালে বইল খানা চিম্পল ভাত বইল মাংস হেল্ডি আৰু গোটেইখিনি বস্তু থাকি যায় তো সেইকাৰণে মানুহে ভাল পাইছে চাগে বাহিৰত কাৰণ আল্টিমেটলি চবকে হেল্থটোৱে লাগে ন আপোনাৰ এনে খানাটো আপুনি আপাৰ আছামৰ খাইছে লৱাৰ আছামৰ খাইছে কোনটো খানা আপোনাৰ আপাৰ আছামৰ বেষ্টলি আপাৰ আছামৰ বেষ্ট সিহঁতৰ মানে কি ডিফাৰেঞ্চ আছে আমাৰ লৱাৰ আছামৰ লগত মইতো সঁচা কথা ক'বলৈ আমাৰ এইটো মানে হেৰি কথা নহয় আৰু চবেই জানে আমাৰ লৱাৰ আছামত খানাটো নৰ্মেল মই এটা বস্তু কওঁ আমাৰ লৱাৰ আছামৰ মানুহৰ কাৰণে খানাটো নৰ্মেল খানাটো খানা উজনি অসমৰ মানুহৰ কাৰণে খানাটো এটা এনজয়মেণ্ট হয় মোৰ মতেদি আচ্ছা মানে আমি যেতিয়া যাওঁ এই থুব আহিছা এই গাহৰি 5 কেজি লৈ আহা এনেকুৱা টাইপ এই হাঁহ মাৰিব লাগে হাঁহ ফ্ৰাই কৰিব লাগে তেখেতসকলৰ এনজয়মেণ্টটো ডেইলি বেচিছত চলে খানাৰ ৱেইট চলে বেছিভাগ আমাৰ লৱাৰ আছামতো চলে বাৰু বাট আপুনি চাব যে আপুনি ক'ৰ হয় মইতো লৱাৰ আছামৰ আপুনি চাবচোন সৰুৰ পৰা আমি খানাৰ ওপৰত ইমান নাই এক্সাইটেড নহওঁ বিহুৰ টাইমত হওক বা কেতিয়াবা শনিবাৰ ৰবিবাৰে মাংস আনিলে স্পেচিয়েল মাছটো নাখাওঁৱেই আগতে মাংস আনিলে সেইদিনা অলপ ভাল লাগে আকৌ মাই একদম চিম্পলকৈ বনাই দিয়ে বিহুৰ টাইমতো সেই অলপ বেছিকৈ বনাই মাছ চাছ বনাই চিম্পল কিন্তু এতিয়া বাৰু অলপমান চেঞ্জ হৈছে এতিয়া মানুহে অলপ খানাৰ প্ৰতি অলপ ইণ্টাৰেষ্টটো বাঢ়িছে চবৰে ছ'চিয়েল মিডিয়া আহাৰ বা লকডাউন স্পেচিয়েলি বাট উজনি অসমৰ খানা নোৱাৰে দিয়ক মানে বেষ্ট খানা মইতো মানে গ'লে বেয়া খাই দিয়ে নেকি আপোনাৰ মানে কেতিয়াবা মোৰ এনেকুৱা হয় বহুত জমনি কথা মই ধৰক কিবা এটা দালি ভাত বনাইছোঁ চিম্পল মই আপোনাৰ ভিডিঅ' অন কৰিলোঁ গাহৰি মাংস খোৱা যেন লাগে ভিডিঅ'টো এইফালে চাই থাকোঁ গাহৰি মাংস ময়ো কৰি পাইছোঁ আগতে মই বহুত মেণ্টেলি কিন্তু বহুত হেল্প কৰে বস্তুটো মানে কোনোবা বহুত হেলা লাগেতো মোৰ নিজৰ ভিডিঅ' চাই মোৰ কেতিয়াবা জিভাৰ পানী পৰে আকৌ পিছত লাগি যায় কাৰণ খানাটো সেইটো ক'ত আমাৰ ব্ৰেইনত কিবা এটা হেৰি কৰে নেকি মানে এটা এট্ৰেকশ্যন এটা আনি যায় নেকি খানাটো তোমাৰ পঞ্চ ইন্দ্ৰিয় কানেক্ট হৈ যায় ন মানে নাক জিভা তাৰপিছত আমাৰ যিমান অংগ প্ৰত্যংগ আছে মানে সেইটো অলপ ফিলিংছ হয় ন এইটো বস্তু এটা এনজয় কৰিব লাগে কাৰণে মইতো কওঁ সকলোকে যেতিয়া খানা খাব নৰ্মেলি খানাটো নাখাব খানাটো ফিল কৰিব তেতিয়াই আপোনালোকে বুজি পাব খানা কি বস্তু মজা লাগে মইতো পুৰা ফিল কৰি কৰি মাংস চাংস খাই আমি চিনেমাখন যে আছিলে আমি চিনেমাখন চাই পেলাই মই পিছদিনে মাংস আনিছোঁ 1 কেজি আনি পেলাই সেইটো পুৰা এনজয় কৰিছোঁ মানে ফিল লৈ খালে বেছি ভাল লাগে আৰু গাত লগা বুলিও কয় যে গম পাইছেনে ফিল ল'ব লাগে সদায় খানাৰ সদায় ফিল ল'ব লাগে আপুনি যিবিলাক ফুড ব্লগিং কৰে বা যিবিলাক আপুনি ডিছেছ হেৰি কৰে সেইটো আপুনি কেনেকৈ চুজ কৰে যে আজি মই এইটো জেগাৰ ডিছ খাম বা এইটো পাৰ্টিকুলাৰ ডিছ মই শ্বুট কৰিম সেইটো আপুনি কেনেকৈ ডিচাইড কৰে আপোনাৰ মানে কণ্টেণ্টটো কেনেকৈ ডিচাইড কৰে সেইটোতো ধৰি লওক যদি কোনোবা এটা বস্তুত কিবা এটা বস্তু এনেকুৱা বস্তু দেখাব লগা বস্তু আছে যে এইটো মানুহে জানি পেলাই ভাল পাব তেতিয়া সেইটোৱে ফাৰ্ষ্ট কথা সেনেকৈ চুজ কৰা হয়
দেন ধৰি লওক নতুনকৈ বস্তু এটা আহিলে ধৰি লওক কফিৰ ওপৰত নিজৰ ফটোখন দিয়াটো সেইটো ভিউজ এনেই আহিব মানুহে এনেই চাই ভাল পাব সেইটো দেখাই দিলোঁ সেইটো এনেকুৱা নহয় যে মই প্ৰপাৰ প্লেনিঙত থাকিম নেক্সট কি বনাম বাট আহি যায় ধৰি লওক সেইদিনা আইচক্ৰীমৰ দোকান এখন পাইছোঁ আপোনাৰ নেনো এখন বহুত ধুনীয়াকৈ বনাইছে ফটো দেখা পাই নেক্সট দিনা মই ভিডিঅ'টো বনাই দিছোঁ কাৰণ জানো মই এইটো ভিডিঅ' মানুহে ভাল পাব চাই তো সেনেকৈ চুজ কৰা যায় বা ধৰি লওক এতিয়াতো বেছিভাগতো ভিডিঅ'বিলাকত গাহৰিটোৱে বেছিকৈ চলে কাৰণ সেইটো বস্তু মানুহে চাইও ভাল পায় বা এইটো ভিউজো আহে ফেভৰেটো চাগে ন গুৱাহাটীত আপোনাৰ চাগে ব্ৰইলাৰতকৈ বেছি গাহৰি বেছি খায় নেকি মানুহবিলাকে আজিকালিতো বহুত খোৱা কৰিছে মানে আগতেও খাইছিলে কিন্তু আগতে ইমান ডিমাণ্ড নাছিল এতিয়া ছ'চিয়েল মিডিয়াৰ কাৰণে অলপ ট্ৰেণ্ডটো বাঢ়িছে কাৰণ মানুহে যেতিয়া এটা ফমো হৈ যায় ন যে গাহৰি চবে যেতিয়া গাহৰি কৰি থাকে নোখোৱা মানুহ এজনৰো এনেকুৱা হয় যে সঁচাকৈ মজা নেকি তেনে এদিন খাই ভাল লাগি যায় আৰু এডিক্টিভ হৈ যায় বস্তুটো যদি ধৰক এতিয়া এনেকুৱা হয় মই ধৰক এটা কণ্টেণ্ট শ্বুট কৰিব লাগে চ' ৰেষ্টুৰেণ্টত গৈ প্ৰায়ভাগ ৰেষ্টুৰেণ্ট কি মানে আপোনাৰ কলেব শ্বুট বেছি ফ'কাছ কৰে নে পেইড শ্বুটো থাকে তাৰ মাজেদি কলেবটো কৰিবই আজিকালি আজি ছ'চিয়েল মিডিয়াৰ দিন হয় মই যেতিয়া বনাইছিলোঁ মইতো বহুত টকা খৰচ কৰিছোঁ আৰু আমাৰ অডিয়েঞ্চৰ কলেব আৰু পেইডটোৰ বিষয়ে এবাৰ ডিফাৰেঞ্চটো কৈ দিব তো বেছিকেলি কলেব মানে কি হয় তুমি আহা আমাৰ তাত ভিডিঅ' এটা বনোৱা আমি ধুনীয়াকৈ তোমাৰ পৰা চাৰ্জ নকৰোঁ সেনেকৈ বহুতে কৰে কাৰণ আজিকালি যিখিনি বিগিনাৰ্ছ আছে তেওঁলোকে এনেকৈ ভিডিঅ' ডেইলি বনাব লগা কাৰণ এটা ভিডিঅ'ৰ নামত বহুত টকা খৰচ হয় মই নিজে কৰি পাইছোঁ মই যিখিনি মই টিউশ্যন কৰি পইচা কামাইছিলোঁ ষ্টাৰ্টিঙত চব পইচা খৰচ কৰিছোঁ তেতিয়া ইমান ট্ৰেণ্ড নাছিলে ৰেষ্টুৰেণ্টৰ ভিডিঅ' অসমত তো মই বহুত জেগাততো বাৰু মোক হেৰি কৰি পেলাই পইচা নলয় কেতিয়াবা কিন্তু পাৰ ভিডিঅ' মোৰ 1500-2000 টকা খৰচ যায় পাৰ ভিডিঅ' তো মাহত যদি মই 10টা ভিডিঅ' বনাব লাগে মোৰ 20,000 কিন্তু 20,000 মই ক'ৰ পৰা ইনকাম কৰিম তো মই টিউশ্যন কৰোঁ ঘৰৰ পকেট মানিৰ পৰা লগাওঁ মইতো এটা ভিডিঅ'ত 1500 ৰুপিজ এটা ভিডিঅ'তে লগাই দিছিলোঁ ফাৰ্ষ্ট ভিডিঅ' এটাত তো 1500 ৰুপিজ বহুত টকা 1500 আপুনি খানা খাইছিলে নে কি কৰিছিলে খানা খাইছিলোঁ এই খালি কিন্তু সেইটো ভিডিঅ' ভাইৰেল গ'ল না ইনভেষ্টমেণ্ট তো ইনভেষ্ট কৰিবই লাগিব আৰু যদি আপুনি ভালকৈ কথা পাতিব পাৰে যে দাদা মই ভিডিঅ' এটা বনাওঁ নতুনখিনিৰ কাৰণে আৰু যে আপুনি মই আপোনাৰ ৰেষ্টুৰেণ্টখন হেৰি কৰিব বিচাৰোঁ সেইটো ইয়াতে নহয় এতিয়া কোনোবাই ক'ব পাৰে ইহঁতে এনেকৈ ভিডিঅ'বিলাক বনায় অসমত নহয় গোটেই ৱৰ্ল্ডত এইটো বস্তু চলি আছে কাৰণ এজন মানুহে যদি আপোনাৰ কাৰণে কিবা এটা কৰিছে আপোনাৰো দায়িত্ব কিবা এটা কৰাটো বেছিভাগতো কলেবত যিবিলাক ভিডিঅ' বনায় কলেবতো চলে কিছুমান পেইড হয় নতুন বস্তু এটা আহিলে ধৰি লওক কথাটো কৈছোঁ মই বহুতেতো মোকো সোধে পইচা লোৱাৰ কথাটো মানে পেইড পইচা পাওঁ নেকি ৰেষ্টুৰেণ্টৰ পৰা পাওঁ নেকি বা কিবা মানে সেইটো চবেই লয় বুজি পাইছেনে সেইটো এটা মানে এইটো এটা বেলেগ ধৰণৰ যদি ডিব্ৰুগড়ত দাদা এজনে কোনোবা এখন ৰেষ্টুৰেণ্ট খুলিছে ইনভেষ্ট কৰিছে তেখেতৰ ভিডিঅ' এটা বনাব লাগে তো মোৰ যোৱা খৰচ আহা খৰচ সেইবিলাকো মানে থাকে কিছুমান তো সেনেকৈ পেইডো হয় কিছুমান বা কিছুমান নিজৰ ইণ্টাৰেষ্ট হিচাপতো বনোৱা যায় বাট চেষ্টা কৰা যায় যাতে সেই বিজনেছমেনজনে যাতে ফলপ্ৰসূ হ'ব পাৰে কাৰণ কিয় মানে এখন ৰেষ্টুৰেণ্টত বহুত টকা ইনভেষ্ট কৰে আমাৰ নৰ্মেল মানুহে ধৰি লওক এইটো বস্তু কেতিয়াবা ভিডিঅ' চাই পেলাই ৰিয়েলাইজ কৰিব নোৱাৰে 10 লাখ টকাটো মিনিমাম লাগিবই আপুনি ষ্টাৰ্ট কৰক ৰেষ্টুৰেণ্ট এখন খুলিব লাগে 10 লাখ টকা মিনিমাম 10ৰ পৰা 20 আৰু ভাল ৰেষ্টুৰেণ্ট এখন খুলিব লাগিলে 30-40 লাখ নিজৰ লাইফ টাইম মই এনেকুৱা কিছুমান দাদাক লগ পাইছোঁ নিজৰ লাইফ টাইম ছেভিংছ লগাই দিছে ৰেষ্টুৰেণ্টখন চলাব পৰা নাই কিবা কৰিব পৰা নাই তো তেতিয়া সেইবিলাক ক্ষেত্ৰত মোৰো দায়িত্ব যিহেতু মই এইটো ভিডিঅ' বনাওঁ যে মই ভিডিঅ' এটা বনাই পেলাই তেখেতসকলক হেল্প কৰোঁ বাট তেখেতসকলৰ দায়িত্ব আছে ভিডিঅ'টো বনাই দিয়াৰ পিছত যেতিয়া কাষ্টমাৰ যায় ভাল কোৱালিটি খানা দিব লাগে কেতিয়াবা সেইটো মিছ হৈ যায় তো এনেকুৱা কিবা কিবি অলপ থাকে বাট সেই আৰু যোনে বনাব বিচাৰে ধুনীয়াকৈ কণ্টেক্ট কৰক ভিডিঅ' এটা বনাম ভালকৈ তেওঁলোকেতো ছাপোৰ্ট কৰিব না চবেই ছাপোৰ্ট কৰে আমাৰ অসমীয়া মানুহে ছাপোৰ্ট কৰে মোক বহুতে ছাপোৰ্ট কৰিছে তো ইনভেষ্ট কৰিছিলোঁ 1500-2000 টকা এনেকুৱা ইনভেষ্ট কৰিছিলোঁ তাৰপিছত সেইটো ৰিজাল্টটো দিছে বাৰু এতিয়া এই কালচাৰটো বুজি পাইছে মানে ছ'চিয়েল মিডিয়াৰ সেইটো বুজি পাইছে কাৰণ ফুড ব্লগিং আছে এতিয়াতো ইজি হৈ যায় ডাইৰেক্ট কথা পাতিলে হৈ গ'ল ভিডিঅ'টো বনাব দিবই কাৰণ ৰেষ্টুৰেণ্টখনৰ বেছি প্ৰফিট আছে ভিডিঅ'টোৰ জৰিয়তে কাৰণ মানুহে চাব এনেকুৱা কণ্টেণ্টটো পাই যাব কণ্টেণ্ট ক্ৰিয়েটৰজনে কণ্টেণ্ট পাই যাব এই দুটা চলে আৰু এটা কথা মই ন'টিছ কৰিছোঁ মানে আপুনিতো ক'লে ৰেষ্টুৰেণ্টৰ কথা ইয়াতে প্ৰায়ভাগ মই দেখিছোঁ গুৱাহাটীতে হওক বা বেলেগ জেগাতে হওক এখন পাৰ্টিকুলাৰ ৰেষ্টুৰেণ্ট মানে হায়েষ্ট টু হায়েষ্ট নতুনকৈ খুলিছে 6 মাহ বা 7 মাহ চলিব তাৰপিছত আকৌ চেঞ্জ হয় তো সেইটোত ক'ৰবাত নহ'লে ক'ৰবাত আপোনাৰ লাগে নেকি যে এইটো ক'ৰবাত কিবা এটা ড্ৰবেক্স আছে বা কিবা ধৰণৰ এটা প্ৰব্লেম আছে মানে ইয়াতে এই ফুড কালচাৰটো ৰেষ্টুৰেণ্ট কালচাৰটো স্পেচিয়েল অলপ মানে একদম নৰ্মেল মানে মই যিমানখিনি দেখিলোঁ থাইলেণ্ড গ'লোঁ ভিয়েটনাম গ'লোঁ লগতে আমাৰ ইণ্ডিয়াৰ বেলেগ জেগাত গ'লোঁ বেংগলোৰতো বেলেগ বা স্পেচিয়েলি বাহিৰত দেখিছোঁ মানে খানাৰ কোৱালিটিটোৰ ওপৰত বা কিবা এটা ইউনিক কৰিব চেষ্টা কৰে ধৰি লওক ক'ৰবাত যদি এটা কফি ভাল পায় সেইটো সিহঁতে কফিটোকে মানে প্ৰমোট কৰে যে আমাৰ কফিটো বেষ্ট মানুহে মাইণ্ডছেটত এইটো বস্তু থাকে যে তাত গৈ পেলাই কফিটো হ'ব লাগিব তো আমাৰ ইয়াতে ৰেষ্টুৰেণ্টবিলাকৰ বেছিভাগ যিবিলাক অসমীয়া ৰেষ্টুৰেণ্টখিনিৰ কথা কোৱা নাই নৰ্মেল বাকী যিবিলাক ইণ্ডিয়ান ৰেষ্টুৰেণ্ট বা চাইনিজ ৰেষ্টুৰেণ্ট হয় চব বস্তু যেতিয়া ৰাখিব যায় সেইটো আগৰ কনচেপ্ট হয়
দুই এটা জেগাত ভাল পায় বা নতুনকৈ আকৌ ছেম বস্তুৱে যিটো বস্তু আপুনি দি আছে ছেম বস্তু যদি ময়ো দিওঁ তো কাষ্টমাৰটো ভাগ হৈ গ'ল ন কাষ্টমাৰ আপোনাৰ তাত যাব নে মোৰ তাত যাব আপুনি চাগে মোতকৈ ভাল দি আছে বা মোতকৈ মোৰ কিবা এটা বস্তু মোৰ ফ্ৰাইড ৰাইচটো বহুত ভাল আপোনাৰ চাওমিনটো ভাল তো মানুহো কনফিউজ হৈ যায় তো কিবা যদি এটা বস্তুৰ ওপৰতে যেনে ধৰি লওক আজিকালি নতুনকৈ ওলাইছে যে বিৰিয়ানী আউটলেট ম'ম' আউটলেট আপুনি যদি চাই সেনেকুৱা আউটলেটবিলাকে বেছি প্ৰফিট কৰি আছে আজি দাৰ্জিলিং ম'ম' হৈ গ'ল কিবা তাৰপিছত আপোনাৰ ফ্ৰাইড ম'ম' কিবা ম'ম' এইবিলাক মানে যিবিলাক সৰু সৰু ব্ৰেণ্ড আহিছে বহুত ডাঙৰ ব্ৰেণ্ড বাৰু মানে সৰু সৰু আউটলেট খোলে সেইবিলাকৰ হেৰিটো বেছি ভাল কাৰণ তেওঁলোকে এটা বস্তুৰ ওপৰত ফ'কাছ কৰে আৰু সেই বস্তুটো কোৱালিটিটো দিব পাৰে কিন্তু নৰ্মেলি আমাৰ মই যিখিনি দেখিছোঁ আমাৰ ছেম বস্তুৱে ৰিপিট হৈ থাকে ছেম এখন ৰুম এটা ল'ব ফাৰ্নিচাৰ ৰাখিব ছেম খানাখিনি ছেম মেনু কাষৰ ৰেষ্টুৰেণ্টখনত যি মেনু পায় এইটো মানে ৰেষ্টুৰেণ্টতো ছেম মেনু তো মানুহ এইবিলাক ব'ৰ্ড হৈ যায় ন মানুহে খাই এটা বস্তুৱে মানে মই এটা বস্তু ন'টিছ কৰিছোঁ মানে মেইনলি অসমীয়া বিজনেছেছবিলাকত ধৰক আজি আপোনাৰ এটা ছাকচেছফুল বিজনেছ এটা আছে মোৰ যদি অলপ পইচা আছে মই আপোনাৰ সেই বিজনেছ কপি কৰি আপোনাৰ ওচৰতে নতুন বস্তু ট্ৰাই কৰিব নিবিচাৰে মানে ইউনিকনেছ বা ধৰক এটা বেলেগ টাইপৰ বস্তু ট্ৰাই কৰিব নিবিচাৰে মইতো এজ এ মোৰ হেৰি হিচাপত অভিজ্ঞতা হিচাপত এইটো কথাই কওঁ যদি কোনোবাই ফুডৰ ওপৰত বিজনেছ কৰিম বুলি ভাবি আছে 1 মাহৰ এটা ব্ৰেক লৈ পেলাই বাহিৰত চাই আহক বহুত বস্তু শিকিব পাৰিব কেনেকৈ কি বিজনেছ কৰি আছে বাহিৰৰ দেশবিলাকত বা আমাৰ অসমৰ বা বাহিৰত বহুত আইডিয়া পায় এটা বস্তুৰ ওপৰত ফ'কাছ কৰক আৰু সেই বস্তুটোৰ ওপৰত এনেকুৱা লেভেলৰ কোৱালিটি দিব লাগে যে মানুহে যাবই মানে খাবৰ কাৰণে যে অ'কে এই বস্তুটো মই এইটো খাম মই ম'ম' খাম মই ম'ম' খালে তাতে যাম বেলেগত ম'ম' নাপায় আৰু ভাল মানে সেই লেভেলৰ কোৱালিটি যেনে ফেঞ্চি বজাৰৰ এটা চিজ ম'ম' আছে নৰ্মেল দোকান বাট কিমান বিক্ৰী কৰে এটা বস্তুৰ ওপৰতে ফ'কাছ কৰে তো মই ভাবোঁ আজিকালি এটা বস্তু পাৰ্টিকুলাৰ বস্তুৰ ওপৰত চলিলে বেছি মানে প্ৰফিটেবল হয় আৰু কিন্তু বেছি বস্তু ৰাখি লাভ নাই ইণ্ডিয়ানো ৰাখিছে চাইনিজো ৰাখিছে মাল্টি কুজিন ৰেষ্টুৰেণ্ট বহুত টাফ হয় মানে মেইনটেইন কৰা কিবা কৰা বহুত খৰচ থাকে সেইমতে ইনকাম কৰিব নোৱাৰে মানুহে খৰচ কৰিব নোৱাৰে কাষ্টমাৰে চ' এজ এ ফুড ব্লগাৰ আপোনাৰ ডেইলি লাইফষ্টাইলটো কেনেকুৱা অলপমান কৈ দিব নেকি ডেইলি লাইফষ্টাইলটো নৰ্মেলেই আৰু নৰ্মেল মানুহৰ দৰে বাকী বেলেগখিনি মানে একো নাই এতিয়া অলপমান এক্সাৰচাইজটো কৰি থাকোঁ মাজে মাজে মানে থাকিলে ইয়াতে বাহিৰত ঘূৰি থাকিলেতো কথাই নাই নিজে ভাত বনাই খাওঁ নিজে কাপোৰ ধুওঁ চব নিজে কৰোঁ অকলে থাকোঁ যিহেতু ঘৰ মোৰ ইয়াতে নহয় তো সেইবিলাক কামতে ব্যস্ত হৈ থাকোঁ আৰু ভিডিঅ' বনাব লগা থাকিলে যদি কিবা কোৱাট শ্বুট কৰিব লগা থাকে কৰিলোঁ মানে নতুন কিবা আইডিয়া আহিলে সেইটোৰ ওপৰত ভিডিঅ' বনালোঁ সেইবিলাকতে দিনটো গুচি যায় মানে সেই মানে মাইণ্ডটো এনি টাইম কামেই কৰি থাকে মই কিবা এটা কাম কৰি আছোঁ এইটো ভিডিঅ' বনাব লাগিব নৰ্মেল লাইফষ্টাইল আৰু নৰ্মেল বেছিভাগ কাম আৰু ক'ত থাকে গুৱাহাটীত থাকে নে আপাৰ আছাম গুৱাহাটীতে মেইন বিজনেছটো গুৱাহাটীতে আছে বা মেইন কণ্টেণ্টছখিনি গুৱাহাটীতে আছে বাট উজনি অসমৰ ফালে বা আমাৰ লৱাৰ আছামৰ ফালে বহুত কণ্টেণ্ট আছে মাজে মাজে গৈ বনাই থাকোঁ বেছি ঘূৰি থাকিব নোৱাৰি ন বহুত কষ্ট হয় কেতিয়াবা আপোনাৰ এনেকুৱা হৈ পাইছে নেকি ধৰক কথাটো কৈছোঁ আপুনি প্ৰমোশ্যন কৰিব গ'লে পাৰ্টিকুলাৰ হোটেল বা ৰেষ্টুৰেণ্ট এটাত আপোনাক ভিডিঅ'টো বনাব দিলে তাৰ এগেইনষ্টত আপুনি পে'মেণ্টটো লৈছে কিন্তু মানে খানাটো খাই মানে আপোনাৰ একদম বটলা লাগিছে একদম ঘাটিয়া লাগিছে সেনেকুৱা কেতিয়াবা হৈ গৈছে নেকি আপোনালোক সেনেকুৱা হয় চাওক এনেকুৱা নহয় যে চব খানাই বেয়া কিছুমান খানা মই কৈছোঁ এইটো প্ৰব্লেমটো ৰেষ্টুৰেণ্টৰ মই ভিডিঅ' বনাব গ'লোঁ মোক ধুনীয়াকৈ মাতিলে মই প্ৰমোশ্যনখিনিৰ কথা কৈছোঁ দেই নৰ্মেল কণ্টেণ্টখিনিতো যেতিয়া মই কণ্টেণ্ট বনাব যাম সেই ৰেষ্টুৰেণ্টখনত ভাল হ'বই খানা কাৰণ সেইকাৰণে মই গৈ আছোঁ কণ্টেণ্ট বনাব আজি নতুনকৈ ৰেষ্টুৰেণ্টখন খুলিছে ইমান নলেজ নাথাকে ন আমাৰ অ'নাৰজনৰ বা কিবা এটা খানা ধৰি লওক মই কিবা এটা মই যিখিনি জানো সেই হিচাপত মানে এইটো হেৰি পালোঁ মানুহে যে কিবা এটা বস্তু বেছি হৈছে কিবা এটা বস্তু কম হৈছে বা এইটো এনেকুৱা হ'ব নালাগিছিলে যদি এটা দুটা বস্তু হৈছে সেইটো মই নেদেখাওঁ সেইটো মই কৈ দিওঁ কাৰণ চাওক যদি মই সেইটো বস্তু তেখেতক নকওঁ তেখেতৰ লাভ নহ'ব ন সেইটো বস্তুৰ পৰা কাৰণ তেখেতক ক'লেহে তেখেতে জানিব সেইটো কৈ দিওঁ যাতে তেওঁলোকে ইমান ইনভেষ্ট কৰিছে বিজনেছ এটাত আজি 10 লাখ 20 লাখ টকা মিনিমাম ইনভেষ্টমেণ্ট হয় তেখেতৰ যদি বিজনেছটো চলক তো সেইটো কৈ দিওঁ সেইটো বস্তু মানে চাইড কৰি দিওঁ বা নেদেখাওঁ বা যদি বেছি বেয়া পাওঁ ভিডিঅ'টো আৰু চৰি দাদা মই ভিডিঅ'টো আপলোড কৰিব নোৱাৰোঁ মানে এনেকুৱা প্ৰব্লেম হৈ যায় আৰু এটা মেইন প্ৰব্লেম হয় এইটো বহুত মানুহে মইতো কৈ দিওঁ নিজাকৈ বহুত মানুহে মোক কুৱেশ্যন কৰে যে তুমি য'ত যোৱা চবতে খানা ভাল পায় নেকি দুটা জেগাত যাওঁ মই এটা হ'ল নিজেই যাওঁ আৰু এটা হয় মোক ইনভাইট কৰে মই য'ত নিজে যাওঁ সেই খানাবিলাক মানুহৰ মুখত শুনি পেলাই যাওঁ আৰু সেইবিলাক জেগাৰ খানা ভালেই হয় যেনে বহুত এক্সাম্পল আছে চাংমাই হোটেলৰ খানা বা বাজৈ হোটেল কোকৰাঝাৰৰ সেইবিলাক খানা এনেই ভাল সেইবিলাকৰ কোনো কুৱেশ্যন নাই তো মই তাত মানুহৰ মুখত শুনি যাওঁ ছেকেণ্ডলি থাকে প্ৰমোশ্যন তো প্ৰমোশ্যনখিনি যিবিলাক নতুন ৰেষ্টুৰেণ্ট আছে যিবিলাক ইউনিক ৰেষ্টুৰেণ্ট থাকে সেইবিলাকে মই বেছিভাগ দেখাওঁ নৰ্মেল ফাষ্ট ফুড বা নৰ্মেল যিখিনি আছে সেইখিনিতো ধৰি লওক দেখুওৱা নাযায় কাৰণ সেইবিলাক ভিডিঅ' মানুহে চাব নিবিচাৰেও নতুন কিবা এটা আহিলে চাব বিচাৰে বেছিভাগ জেগাততো খানাটো ভালেই হয় কাৰণ মই যেতিয়া ভিডিঅ' বনাব যাম খানাটো ভালকৈ দিয়ে সেই দুই এটা জেগাত ৰেষ্টুৰেণ্ট বিজনেছটো বুজি নাপায়
মই যোৱাৰ পিছত যেতিয়া কাষ্টমাৰ যায় তেওঁলোকে সেই ট্ৰিটমেণ্টটো নাপায় সেইটো কমেণ্ট কৰে আৰু মই যিনি জানো এইটো ৰিয়েলিটি হয় ধৰি লওক মই ভিডিঅ' এটা বনাইছোঁ মোক ধুনীয়াকৈ দেখালে যি ধ্ৰুৱ এইটো আমাৰ ফ্ৰাইড ৰাইচ এইটো আমাৰ এইটো ইমান ধুনীয়াকৈ দিলে একদম ধুনীয়া আৰু মই খায়ো ভাল পালোঁ মই ক'লোঁ ভাল বুলি আপুনি গ'ল নৰ্মেল তেতিয়া আপোনাৰো বেয়া লাগে সেই বস্তুটো একচুৱেলি ভুলটো সেই ৰেষ্টুৰেণ্ট বিজনেছজনৰ কাৰণ তেওঁলোকে যদি প্ৰমোট কৰিছে তেওঁলোকে মেইনটেইন কৰাটো দৰকাৰ আৰু সেই মেইনটেইন নকৰে কাৰণে বেছিভাগ ৰেষ্টুৰেণ্ট চলিব নোৱাৰে যোনে মেইনটেইন কৰিছে কাষ্টমাৰখিনি ধৰি ৰাখিছে বা কাষ্টমাৰখিনিক কোৱালিটি দিব পাৰিছে তেওঁলোকতো চলিবই আৰু সেইটো আৰু মানে 100% সেইটো কোনো কথা নাই ক'ৰবাত নহ'লে ক'ৰবাত আপোনাৰ এনেকুৱা লাগে নেকি মেইনলি এটা ৰেষ্টুৰেণ্টৰ কাৰণে চবতকৈ ইম্পৰ্টেণ্ট ধৰক এতিয়া ইণ্টেৰিয়াৰ বহুতে চায় মেটাৰে নকৰে মানে অকল খানাটোৱে মেইন মানে বহুতে ধৰক এনেকুৱা জেগা বিচাৰে যে অলপ ভাল জেগা এটাত গৈ এনেকুৱা জেগা আছে ন কেফেবিলাক আছে ধুনীয়া ভাইবৰ জেগা আছে কিন্তু বেছিভাগ অডিয়েঞ্চ মানে মেজৰিটি যিটো পিপল তেওঁলোকে খানা খাবৰ কাৰণে যায় ইণ্টেৰিয়ৰৰ কাৰণে নাযায় মই যদি ভাল খানা পাই আছোঁ মই এইবিলাক মেটাৰ নকৰে ক'ত খাই আছোঁ মই ফেন বিচি ফেলে হ'লেও খাম মই ভাল ভাত পাই আছোঁ ভাল খানা পাই আছোঁ তো মোৰ মতে ফাৰ্ষ্ট প্ৰায়ৰিটি শুড বি ইন ফুড ফুডটো আটাইতকৈ ইম্পৰ্টেণ্ট খানা দিয়ক আপুনি বাঁহৰ বেৰা ৰাখক আহিব মানুহ আপুনি একদম লাক্সাৰী 5 ষ্টাৰ এচি যে 5টামান এচি আছে খানাটো বোলে বটলা কিয় আহিব মানুহ এদিন আহিব ফটো উঠি গুচি যাব কিন্তু ইণ্টেৰিয়ৰত গুৰুত্ব দি লাভ নাই অসমত স্পেচিয়েলি আছে বহুত জেগা আৰু চ' আমি এতিয়া এটা ৰেপিড ফায়াৰ ৰাউণ্ডলৈকে আহোঁ ৰেপিড ফায়াৰ ৰাউণ্ডৰ ৰুলছটো একদম চিম্পল হয় আপোনাক এটা কুৱেশ্যন সুধিম আপুনি 5 ছেকেণ্ডৰ ভিতৰত সেইটো এনচাৰ দিব লাগিব আৰু যদি আপুনি এনচাৰ দিব নোৱাৰে তেতিয়াহ'লে তিতা কেৰেলা জুচ তিতা কেৰেলা জুচ আছে তো তিতা কেৰেলা জুচটো খাব লাগিব আমাৰ অডিয়েঞ্চকো দেখাই দিওঁ আমি খাই পাইছোঁ এইটো তিতা কেৰেলা জুচ খাই পাইছে নেকি এইটো অলপ এক্সট্ৰা তিতা আছে কিন্তু এইটো ডিম্পু দাকো খুৱাইছিলোঁ ডিম্পু দাৰ মুখ চুখ হিলি গৈছিল এতিয়া আপোনাৰ চান্স অ'কে চলো ষ্টাৰ্ট কৰোঁ ৰেপিড ফায়াৰ ৰাউণ্ডটো ৰেডি বেষ্ট প্লেচ ফৰ ফাষ্ট ফুড ষ্ট্ৰীট জা আৰু J14 ষ্ট্ৰীট জা মই বহুত খাইছোঁ হা সৰুৰ পৰাই খাইছে মানে একদম গুৱাহাটী আহাৰ পৰা হা ওচৰতে থাকিছিলোঁ কোনটো ষ্ট্ৰীট জা ইয়াতেতো এতিয়া দুটা আছে চানমাৰীটো J14 ভাল দে J14 তন্দুৰী চিকেনটো ভাল লাগে নেক্সট কুৱেশ্যন বেষ্ট প্লেচ ফৰ পিজ্জা ডমিন'জ অলৱেজ ডমিন'জ মই বেলেগৰ পিজ্জা খাই ভাল নাপাওঁ অপশ্যনটো নেক্সট ডমিন'জ এনে লোকেল ব্ৰেণ্ড কোনোবা আছে নেকি আমাৰ ইয়াতে যোনে ধৰা বহুত আছে বনাই কিন্তু ডমিন'জৰ কিবা এটা সেই যিটো এটা পিজ্জাটো খোলাৰ লগে লগে এটা স্মেল পায় ন সেইটো মজা লাগে এট্ৰেক্টিভ লাগে নেকি সেইটো মানে পাহৰিব নোৱাৰি মানে এতিয়া মই যদি ফিল কৰি আছোঁ মানে আচ্ছা মই খাব মন গ'ল এতিয়া ডমিন'জক মানে ভাল লাগে দিয়ক হয়তো বহুতেই বেলেগ ভাল পায় বেলেগ ব্ৰেণ্ড ভাল পায় কিন্তু মোৰ পাৰ্চনেল ফেভৰেট ডমিন'জ বেষ্ট প্লেচ ফৰ বাৰ্গাৰ্ছ KFC অৰ মেকডি বাৰ্গাৰ কিং বাৰ্গাৰ কিংটো বেছি ভাল লাগে নেকি মানে কিন্তু বেছিভাগ দেখিছোঁ মানে বাৰ্গাৰ কিঙৰ অলপ অভাৰৰেটেড বুলি কৈছে মানে মেকডনাল্ডছ বাহিৰত বহুত ভাল অসমত বা নৰ্মেল আৰু মানে মই হেৰি কৰিছোঁ দেই মানে একো হেৰি কৰি কোৱা নাই কথাটো বাহিৰৰ বাৰ্গাৰ চাৰ্গাৰবিলাক আৰু আমাৰ ইয়াৰে বাৰ্গাৰ মাজত বহুত ডিফাৰেঞ্চ আছে আচ্ছা মজা লাগে মানে হেৰিটো ব্ৰেডবিলাক বা হেৰিবিলাক কিন্তু মই বেছি নাখাওঁ বাৰু বাৰ্গাৰ চাৰ্গাৰ ইমান খোৱা নাযায় কেতিয়াবা খোৱা যায় কিন্তু মই বাৰ্গাৰ কিঙৰ বেছি ভাল লাগে বেষ্ট ভাতৰ হোটেল ইন গুৱাহাটী অপশ্যন আছে নেকি অপশ্যন আছে চাংমাই আৰু গগৈ পৰ্ক চাংমাই এটা ইমোশ্যন আছে গগৈ পৰ্কো ভাল এইবিলাক কুৱেশ্যন মানে এনেকৈ এনচাৰ দিব নোৱাৰে গগৈ পৰ্কো বহুত ভাল চাংমাইও ভাল কিন্তু মই বেছিকৈ যাওঁ ফেভৰেট মোৰ দুখনে বেছিকৈ যাওঁ চাংমাই ক'ৰবাত নহ'লে ক'ৰবাত এনেকুৱা লাগে নেকি যে অলপ চাংমাই যিহেতু এতিয়া বহুতখিনি সিহঁতৰ কাষ্টমাৰ বেছ বহুত বাঢ়ি গৈছে ক'ৰবাত নহ'লে ক'ৰবাত অলপ কোৱালিটি অলপমান শ্লাইট কোৱালিটিটো ইছ্যু নহয় কাৰণ চাংমাত মানুহে কোৱালিটিৰ কাৰণে নাযায় মানে চাংমাত মানুহে খাবলৈ যায় চাংমাই খালা সেনেকুৱা বহুত আছে দেই মানুহে খাবলৈ যায় ফ্ৰেছ বস্তুটোৰ কাৰণে কাৰণ ৰাতিপুৱা বজাৰ কৰে ৰাতি শেষ কৰি দিয়ে অ'কে আপুনি ফ্ৰেছ খানা পাব আপোনাৰ পেটৰ বেমাৰ নহয় আৰু বহুত চিম্পল ৰাখে আপুনি যদি মাছ মাংস খাব যায় আপুনি যদি বহুত টেষ্টি খাব যায় চাংমাই নহয় যে আপুনি এদিন খাব বাহিৰত টেষ্টিকৈ মাংস চাংস একদম মজাকৈ খাওঁ কাৰণ অলপ মছলা পাতি দি পেলাই চাংমাই ইজ ফৰ যোনে ডেইলি বাহিৰত খায় হেল্ডি খায় ডেইলি ফ্ৰেছ বনায় চব বস্তু অলপ বইল টাইপত বনাব চেষ্টা কৰে তেওঁলোকৰ কাৰণে চাংমাই বেষ্ট হয় সেনেকুৱা মানুহে বেছিকৈ খায় মানে ডেইলি জব কৰা মানুহখিনি বা বাহিৰত খোৱা মানুহখিনি মানে মোৰ বহুত ফ্ৰেণ্ডছ এনেকুৱা আছে যোনে চাংমাইত খাইছে মানে চ' কিছুমানৰ মানে মিক্স ৰিভিউজ আহিছে কিছুমানে ভাল বুলি কৈছে কিছুমানে কৈছে যে ইমান খাচ লগা নাই খানাটো মানে অলপমান অভাৰৰেটেড মানে বস্তুটো বুলি কৈছে মানে সেইটোৱে মই কাৰণ চাওক টেষ্ট বাট চবৰে বেলেগ বেলেগ আজি মই এখন ৰেষ্টুৰেণ্টৰ খানা ভাল পাওঁ আপুনি ভাল নাপাব পাৰে টেষ্টটো জিভাখনৰ সোৱাদটো চবৰে বেলেগ বেলেগ চাংমাই মই সেইটো ক'লোঁ চাংমাই হালত আপোনালোকে সেই ফ্ৰেছ খানাটো পায় আৰু ফ্ৰেছ খানাটো কেতিয়াবা নৰ্মেলকৈ বনালে এতিয়া মছলা পাতি যদি দিয়া নাই বইল চইল কৰিছে বহুতে ভাল নাপায় কিছুমানৰ মুখত মছলাটো লাগে অলপ জ্বলাটো লাগে বা হেৰিটো লাগে কিবা অলপমান ফ্লেভাৰ লাগে চাংমাইটো মেইন ফ্ৰেছ খানা আৰু অ'কে লাষ্ট কুৱেশ্যন আমাৰ ৰেপিড ফায়াৰৰ
বেষ্ট প্লেচ ফৰ এথনিক ফুড খৰিকা অৰ মিচিং কিটচেন মিচিং কিটচেন ডিফাৰেঞ্চ কি খৰিকাটো খানা ভাল মানে মই খৰিকাটো ভাল মই খৰিকাটো যাওঁ মই চবতে খাইছোঁ মিচিং কিটচেন ফাৰ্ষ্ট কথা মই আজি যিমান দিন গ'লোঁ ছেম টেষ্ট মই নাজানো কি ধুনীয়াকৈ মেইনটেইন কৰে দাইল ছেম চব্জিটো ছেম থালিখনৰ লুকছটো মই আপোনাক দেখাই দিব পাৰোঁ মই দেখাম ভিডিঅ'টো শেষ হোৱাৰ পিছত আজিৰ পৰা 3 বছৰ আগৰ যিটো ফটো আজি যদি যায় আপুনি সেই ছেম পাব মানে এনেকৈ ফটোখন ৰাখক থালিখনৰ এতিয়া ৰাখক ছেম ফটো হয়তো কেতিয়াবা চব্জি দুই এটা বেলি চেঞ্জ হয় বাট ছেম বস্তু ছেম কোৱান্টিটি আৰু কোৱান্টিটি বহুত দিয়ে না মাংস চাংস ল'বচোন মজা লাগে মানে প্ৰাইচিং হিচাপত চাব গ'লে খৰিকাটো বেছি ভাল নে প্ৰাইচ হিচাপত চাব নোৱাৰি কাৰণ প্ৰাইচটো দুখনৰে প্ৰায় ছেমেই হয় কিন্তু মই নিজৰ ফালৰ পৰা মিচিং কিটচেন বেছি যাওঁ মই ওচৰতে থাকৰ কাৰণে মোৰ ৱৰ্থ ইট লাগে মানে মই বেয়া খাওঁ মানে 3বাৰমান ভাত লওঁ পুৰা একদম খৰিকাও ভাল দে খৰিকা ৰেপিড ফায়াৰ ৰাউণ্ডতে শেষ হ'ল অ'কে চ' এতিয়া আপোনাৰ কিছুমান কুৱেশ্যন আছিলে মই তিতাকেৰেলা জুচ খাব লগা নহ'ল তিতাকেৰেলা জুচ খাব নহ'ল কিন্তু আকৌ আছে ডোণ্ট ৱৰি আছে আৰু ট্ৰুথ এণ্ড ডেয়াৰ আছে আহি আছে ফেভৰেট এছামিজ ডিছ কওক যোনটো আপুনি সদায় খাব পাৰে এছামিজ ডিছ সদায় খাব পাৰোঁ দালি ভাত মানে যিটো বইল দাইল সেইটো খাওঁ গাহৰিটো সদায় খাব পাৰি বাৰু অলপ বেছি সদায় খালে অলপ দিগদাৰ না সেইটো ক'ব খুজিছিলোঁ কিন্তু আৰু সেইটো সদায় খালে মানুহে ভাবিব পাৰি যে সদায়তো নাখাওঁ মানে গাহৰিটো মানে এনেকুৱা বস্তু বেছি খাই দিব পাৰি মানে ধৰক এতিয়া বেছিকেও খাব নোৱাৰি মানে কমকৈ খালে হৈ মানে বেছিকৈ খালে অমিয়ে যায় টাইপ লাগে ন মানে আমি এনেকুৱাকৈ খাই পাইছোঁ ন গাহৰি ধৰি লওক 1 কেজি আনি দুজনে খাই দিওঁ পুৰা খাই দিওঁ তাৰপিছত খোৱাৰ পিছত এনেকুৱা বেয়া লাগে কাৰণ ডাইজেষ্ট কৰোঁতে বহুত টান হৈ যায় তেল মখা বা হেৰি মখা মই গিল্ট ফিল হয় খোৱাৰ পিছত মোৰ বহুত দিন হৈ গৈছে কিয় খালোঁ ইমান এতিয়া বাৰু কমাই দিছোঁ কিন্তু এই হায়েষ্ট কিমান খাই গৈছে গাহৰি হায়েষ্ট আমি 1 কেজি মই অলপ বেছিকৈ ক'লোঁ আমি দুজনে 750 গ্ৰাম শেষ কৰি দিছোঁ 750 গ্ৰাম বহুত হয় গম পাইছোঁ বহুত হয় মানে বহুতে খাব পাৰে দেই মই এনেকুৱা মানুহো পাইছোঁ আধা কেজি মাংস খাই দিব বিহুত মাৰি দিছিলে আধা কেজি মাংস ইজি নহয় পিছত যেনেকুৱা লাগে মানে বহুত বেয়া লাগে গাটো একদম ঘেটেলা পৰি যায় কিন্তু বইল কৰি মাৰি থাকিব টপ 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 বইল কৰি পুৰি খাই ভাল লাগে বেষ্ট কোনটো লাগে গ্ৰেভি টাইপত নে পুৰি কিনে বইলটো মানে পুৰি খাই ভাল নাপায় নেকি ভাল পাওঁ চব ভাল পাওঁ গাহৰি হ'লে গাহৰি কিং মানে গাহৰি দিলে আপুনি যদি সন্মুখত দি দিয়ে মই কেঁচাটো বেছি হৈ যাব কিন্তু বইল কৰি খালে কি হয় যেতিয়া সিজি যায় ভালকে সেইটো মই ভাল পাওঁ আৰু বেম্বু ষ্টৰ লগত গাহৰি আজি নিব লাগিল ঘৰত ময়ো গৈ আছোঁ খাওঁ অসমৰ ফুড আৰু বাহিৰৰ ফুডত আপুনি মেজৰ ডিফাৰেঞ্চ কি পায় এনে কালচাৰেল যিবিলাক ফুডৰ কালচাৰ থাকে সদায় মনত মানে মই যিমানখিনি জানো ফুড চবৰে ভাল হয় চব জাতি জনগোষ্ঠী গোটেই পৃথিৱীৰ মানুহৰ ফুড ভাল হয় কিন্তু সেইবিলাক বস্তু ডেভেলপ হৈ মডাৰ্ণ হৈ বেয়া হৈ গৈছে আমাৰ অসমীয়া খানা চাওক এখন থালি চাওক তাতে ভাত থাকিব কাৰ্বছ পাই গ'ল তাতে বইল ভেজ থাকিব বা ভেজিটেবলছ থাকিব কেবেজ বন্ধাকবি গাজৰ এইবিলাক বইল থাকে অসমীয়া খানাৰ যিটো বইল ভেজিটেবলছ আহোমখিনিয়ে খায় বা আমাৰ উজনি অসমৰ হৈ বেছি খায় বা আমাৰ নৰ্মেল চব্জি এটা তাতে ফাইবাৰ পাই গ'ল মাংস মাছ থাকিলে একদম মাংস মাছ আমাৰ মানুহে বেছিকৈ খায় প্ৰটিন পাই গ'ল কাৰ্বছ ফাইবাৰ প্ৰটিনটো হ'লে শাক পাচলি খায় ভিটামিন চিটামিন চব পাই যায় নেমু খায় নেমু আমাৰ আছে ভিটামিন চি হৈ গ'ল কণী চনীত পাই যায় তো বাহিৰৰ খানাবিলাকতো সেইটোৱে চলে গোটেই বেলেঞ্চ থাকে কিন্তু আজিকালি কি হয় মানুহে ভাতটো বেছিকৈ কৰি দিয়ে আমাৰ যেতিয়া অসমীয়া মানুহখিনিয়ে ভাতটো বেছি খাই দিয়ে মই বহুত মানুহ দেখিছোঁ নিমখ তেলেদি ভাত খাই দিয়ে এতিয়া যিবিলাকে কষ্ট কৰিছে বেলেগ কথা কিন্তু আপোনাৰ আৰু মোৰ দৰে মানুহে যদি সেইবিলাক খাই থাকোঁ আমি কেতিয়াও হেল্ডি থাকিব নোৱাৰোঁ আমি তাৰ লগত এক্সট্ৰা চালাড থাকিব লাগিব প্ৰটিন থাকিব লাগিব তো ডিফাৰেঞ্চ চবৰে বেলেগ মানে জলবায়ু কিবা এইবিলাকো মেটাৰ কৰে বুলি শুনিছোঁ মই য'ত যাৰ যেনেকুৱা খানা আমাৰ পাহাৰীয়া মানুহখিনি বা আমাৰ এইফালৰ মানুহখিনি খেতি বেছিকৈ কৰিছিলে তেওঁলোকে ভাত বেছিকৈ খাইছিলে ৰাইচ মানে হেৰি ভাত প্ৰধান জেগা য'ত মানে কাম চাম বেছিকৈ কৰে তাৰপিছত কিছুমান জেগাত ৰুটি প্ৰধান থাকে তো খানা চবৰে ভাল জাষ্ট সেইটো মডাৰ্নাইজেশ্যন যিটো মডাৰ্ণ হ'ব নালাগে বেছি আগৰ খানাটোৱে খাব লাগে কেতিয়াবা ধৰক এনেকুৱা হ'ল যে অসমীয়া ফুডৰ বাহিৰে আপুনি বেলেগ খানা খাব লগা হ'ল তো আপুনি কোনটো দেশৰ বা কোনটো জেগাৰ খানা খাব প্ৰেফাৰ মই ভাতৰ এগেইনষ্টতো বিৰিয়ানী ভাল পাওঁ যদি ভাত কেতিয়াবা খাব মন নাই বিৰিয়ানী খাওঁ তো সেইটো চাৰ্ভাইভ কৰিব লাগিল যে এইটো খানাই খাব লাগিব মই চব খাই দিব পাৰিম মোৰ একো চব খাই দিব পাৰে মানে একো পাৰ্টিকুলাৰ একো নাই যেনেকৈ ধৰক এতিয়া ডিম্পুদাই কৈছিলে আমাক যে ভিয়েটনামৰ খানা ভাল বুলি কৈছে ভিয়েটনামৰ খানা কি মজা খানা আৰু মেইনলি চব বইলত খায় ন আননেচেচাৰী মছলা পাতি ইউজ নকৰে তেওঁলোকে জাষ্ট চিম্পল অলপ জালুক তালুক দিব ফৰ হেৰিৰ কাৰণে বা লোকেল হাৰ্বছবিলাক ইউজ কৰে
মজা নেকি মজা একদম মজা হেল্ডি চবে ভাল নাপাব কিন্তু নৰ্মেল খাব নোৱাৰিব কিছুমান বস্তু চব বইল কৰি খাব নোৱাৰিব মানে মানে বেছি বইল আৰু বইল মানে হটপট বুলি কয় যে হটপট এই বইল চব বস্তু মিক্স কৰি পেলাই বইল কৰি খায় তো আপুনিতো ইমানকেইটা জেগাত ভিডিঅ' বনাইছে বা ইমানখিনি আপুনি ফেমাছ এতিয়া বহুতখিনি মানুহে আপোনাক জানে চ' আপুনি কেতিয়াবা এনেকুৱা ধৰণৰ ক্ৰিটিচিজম ফেচ কৰিছে নেকি ৰিগাৰ্ডিং অৰ ফুড ব্লগছ বা ৰিগাৰ্ডিং আপোনাৰ নেগেটিভ কমেণ্টছ কেতিয়াবা ইউটিউবত নেগেটিভ কমেণ্টছটো আহে নেগেটিভ কমেণ্টছ মই ক'লোৱে ন অলপ আগত যে কেতিয়াবা এনেকুৱা হয় কাষ্টমাৰ এতিয়া আপুনি মোৰ ভিডিঅ' চাই গৈছে আপুনি যদি মই যিটো দেখাইছোঁ সেইটো পোৱা নাই কিছুমান জেগাত সেনেকুৱা হয় তেতিয়া আপুনি মোক ক্ৰিটিচাইজ কৰিবই যে সি ভিডিঅ' বনালে সি যিটো পায় আমি নাপাওঁ মই তাৰ কাৰণটো ক'লোৱে আপোনালোকক কাৰণ কিছুমান মানুহে নাজানে ভিডিঅ'টো বনোৱাৰ টাইমত ভালকৈ দিয়ে পিছত বেয়া হৈ যায় আৰু এটা বহুত ডাঙৰ প্ৰব্লেম আছে যদি ভিডিঅ'টো বেছি ভাইৰেল হৈ যায় ধৰি লওক এটা জেগাত মই ভিডিঅ' বনালোঁ ভিডিঅ'টো বহুত মানুহে চালে পিছদিনা বহুত মানুহ গুচি গ'ল তে যিজন মানুহে 15-20জন কাষ্টমাৰ হেণ্ডেল কৰি আছিলে পিছদিনা যদি 200 কাষ্টমাৰ হেণ্ডেল কৰিব লগা হয় আপুনি কেনেকৈ পাৰিব মেইনটেইন কৰিব তো বহুত জেগাত খানা শেষ হৈ যায় টাইমমতে দিব নোৱাৰে আমাৰ ইয়াতেতো আকৌ সেইটো বস্তু নাই যে খানা ক্ল'জ ৰেষ্টুৰেণ্ট ক্ল'জ সেইটো নকৰে চবকে মাতে ৰখাই থৈ দিয়ে তেনেকুৱা বহুতকেইটা ফেক্টৰ থাকে এটা ছাৰ্ভিচত সেইটো এটা ৰেষ্টুৰেণ্ট বিজনেছ অনাৰৰ কাৰণে বহুত টান হৈ যায় মই নিজে ফেচ কৰিছোঁ যে এখন মই জাষ্ট পাৰ্টিকুলাৰ এখন ৰেষ্টুৰেণ্টৰ মই ভিডিঅ' বনাইছোঁ ভিডিঅ'টো নতুনকৈ খুলিছে তেওঁলোকৰ তাত কাষ্টমাৰ আহে 20-25জন ধুনীয়াকৈ দি থাকে মই ভিডিঅ' বনাইছোঁ ভিডিঅ'টো বহুত মানুহে ভাল পালে চাই নেক্সট দিনা 200 মানুহ গুচি গৈছে তেওঁলোকৰ কাৰণে খানা বনোৱাই নাই ইমান প্ৰিপেয়াৰ নাথাকে দেন যেতিয়া প্ৰিপেয়াৰ হৈ গ'ল তেতিয়ালৈকে ধৰি লওক কিছুমান মানুহে বেয়া পাই গুচি গ'ল তো বহুতকেইটা থাকে কিন্তু বহুতে মেইনটেইন কৰে বহুত জেগাত ভালো পায় মানে মই ৰিচেণ্টলি বহুত জেগা দেখাইছোঁ ক'লো না চাংমাই হাল মই বনাইছিলোঁ আজিৰ পৰা 3 বছৰমান আগতে তাতে মানুহে খাই ভাল পালে ন তেওঁলোকে মেইনটেইন কৰিলে তো সেনেকুৱা আৰু তো এনেকুৱা আপুনি ফেচ কেনেকৈ কৰে কিবা ধৰণৰ মানে সেইটো থাকিব আপুনি কিবা এটা কৰিলে আপুনি যিয়ে নকৰক ঘৰত বহি থকাত বাহিৰে বাকী যিয়ে নকৰক ঘৰৰ বাহিৰত ওলালেও আপুনি কথা শুনিবই মানুহে ভুল বুজিবই কাৰণ চব বস্তুৰ এটা ছাইড থাকে মই কিবা এটা কৰি আছোঁ হয়তো আপুনি ভুল বুজিব পাৰে যে এইটো কিয় কৰি আছে সেইটো ছ'চিয়েল মিডিয়াততো ক্ৰিটিচিজম ইম্পৰ্টেণ্ট হয় সেইটো হ'বই আৰু যদি কিবা বেছিকৈ এনেকুৱা বস্তু টপিকৰ ওপৰত যদি চেঞ্চিটিভ হয় ধৰি লওক সঁচাকৈ বহুত মানুহে কমেণ্ট কৰি আছে মই সেইটোৰ ওপৰত কিবা এটা কৰিব লাগিব হয়তো মই ভিডিঅ'টো ডিলিট কৰি দিওঁ বা সেই অ'নাৰজনক কৈ দিওঁ যে দাদা এনেকুৱা হৈ আছে কাষ্টমাৰ গৈ পেলাই আপোনালোকৰ তাত বেয়া পাইছে কিবা এটা কৰক কাৰণ এইটো মোৰো এটা হেৰি থাকে ন সেনেকুৱা হয় কিন্তু দুই এটা প্ৰব্লেম হ'ব কাৰণ চব বস্তুতে বেলেঞ্চত থাকে ভাল হ'লে প্ৰব্লেম হ'বই তো মোৰ এটা ইনভেষ্টমেণ্টৰ কুৱেশ্যন এটা আছিলে আপোনালোকৰ মানে যিমান আমাৰ ভিউৱাৰ্ছ আছে চাই থাকে চ' এনেকুৱা এটা কুৱেশ্যন আছিল ধৰক আজি মই এটা ষ্টাৰ্টআপ কৰিব বিচাৰিছোঁ ধৰক মই এটা ৰেষ্টুৰেণ্ট খুলিব বিচাৰিছোঁ মোৰ তাত ধৰক আজি ধৰক মই কথাটো কৈছোঁ যে মোৰ তাত 3টা ছেগমেণ্টত মই কৈছোঁ ভাগ কৰি এটা মোৰ তাত আছে 5 লাখ টকা এটা মোৰ তাত আছে 20 লাখ টকা আৰু এটা মোৰ তাত আছে 50 লাখ টকা চ' এই 3টা ছেক্টৰত যদি ডিভাইড কৰি আপোনাৰ হিচাপত কোনটো অপশ্যন বেষ্ট হ'ব এই 3টা ছেক্টৰত 5 লাখ 20 লাখ আৰু 50 লাখ মানে আপুনি যদি ৰেষ্টুৰেণ্ট খুলিব বিচাৰে ৰেষ্টুৰেণ্ট হওক মই ফুড ছেক্টৰত যদি সোমাব বিচাৰোঁ তিনিটাই ভাল যদি আপোনাৰ তাত পইচা আছে তো অবভিয়াছলি ডাঙৰকৈ খুলিব 5 লাখ টকা যদি আছে সৰু কিবা এটা আউটলেট খুলিব লাগে মই ক'লো না এটা ছিংগল বস্তু সেইটো বহুত বঢ়িয়া বস্তু মানে ধৰক এতিয়া আমাৰ গুৱাহাটীত ধৰক ম'ম'টো বেছিকৈ চলে বা চাওমিন ফাষ্ট ফুড আজিকালি সৰু আউটলেটবিলাক আপুনি দেখিব হিমালয়ান ম'ম' দাৰ্জিলিং ম'ম' এই ম'ম' ছিকিমিজ ম'ম' সেইবিলাক আউটলেট বহুত চলেতো আৰু আপকামিং কিবা এটা এনেকুৱা ট্ৰেণ্ড আহি আছে নেকি যোনটো হয়তো বেনিফিচিয়েল হ'ব পাৰে মইতো 110% গেৰাণ্টিড এতিয়া হেল্ডি ফুডৰ ওপৰত ট্ৰেণ্ড আহিব অ'কে বহুত মাৰ্কেট ইতিমধ্যে বাহিৰত বা বাহিৰত আহি গৈছে আউটলেট গুৱাহাটীতো 2-এটা আহিছে আফটাৰ 5 years মানুহে অৰ্ডাৰ কৰিব হেল্ডি খানা বিচাৰিব হেল্ডি ফুড নিয়াৰ মি কাৰণ মানুহৰ এনেকুৱা হৈ গৈছে বাহিৰত খানাবিলাক আনহেল্ডি হৈ গৈছে বেছিভাগ আৰু বেছিভাগ মানুহে ডেইলি খায় এদিন খালেতো একো নহয় আমাৰ এনেকুৱা হয় যে আমি টেষ্টৰ কাৰণে এদিন খাইছোঁ বেলেগ কথা বাকী ঘৰৰ খানা খাইছোঁ বা মেইনটেইন কৰিছোঁ যদি আপুনি ডেইলি অৰ্ডাৰ কৰি খাই আছে ডেইলি বাহিৰৰ খানাটো অন্যায় কৰিবই না কাৰণ সেইবিলাক বস্তু বহুত বস্তু থাকে তো সেই হিচাপত মানে আৰু আজিকালি সময় নাই মানুহৰ বনাই খাব ধৈৰ্য নাই তো হেল্ডি খানাৰ ওপৰত ফিউচাৰ আছে মানে মোৰ মতেদি পাৰ্টিকুলাৰ আইটেম কিবা হ'ব নেকি এনেকুৱা যদি পাৰ্টিকুলাৰ আইটেমটো হেল্ডি খানাত বহুত আছে ধৰক এতিয়া আমাৰ চেণ্ডউইচ বা এনেকুৱা টাইপৰ বস্তু ইয়াতে কিন্তু প্ৰব্লেমটো এটাই ন অসমত মানুহে ভাত খাই ভাল পায় আপুনি এদিনহে খাব চেণ্ডউইচ নেক্সট আকৌ ভাতেই লাগিব আপুনি বেলেগ যিয়ে নাখাওক আপোনাৰ সেই পেটটোৰ যিটো ছেটিছফেকশ্যনটো ভাতেই আনিব সৰুৰ পৰাই খাই আহিছোঁ ন একজেক্টলি আমাৰ যিটো মানে হেৰি ফুড আৰু ঘৰৰ খানা তো ভাতৰ বিজনেছটো বেছি ভালকৈ চলে বাকী আপোনালোকে হেল্ডি খানাৰ ওপৰত মাথা মাৰিব পাৰে মইতো বিচাৰোঁ প্লিজ যিসকল বিজনেছ অনাৰে যদি চাই আছে হেল্ডি খানাৰ ওপৰত আনক মোকো নিজকে লাগে মানে বহুত আৰু ধৰক 20 লাখ টকা থাকে তেতিয়াও ভাল ৰেষ্টুৰেণ্ট এখন 20 লাখ টকাটো ধুনীয়া ৰেষ্টুৰেণ্ট এখন হৈ যায় অসমীয়া খুলিব পাৰে বা এটা প্ৰপাৰ হেৰি কৰিব পাৰে যেনে আজিকালি খুলিছে ন আপোনাৰ ম'ম' ফ্ৰাইড ৰাইচ চাইনিজ কিছুমান হেৰি আছে আউটলেট আছে তাত কিছুমান চাইনিজ আইটেম পাই যায় তেওঁলোকৰ ব্ৰেণ্ডিঙত
ওকে বা 20 লাখ টকাতো কিছুমান ফ্ৰেঞ্চাইজিও আহি যায় আজিকালি বাহিৰৰ ভাল খানাৰ সেনেকৈ ল'ব পাৰে 50 লাখততো বহুত ডাঙৰ ডাঙৰ বস্তু আহি যায় ফ্ৰেঞ্চাইজি আহি যাব ডাঙৰ ৰিজৰ্ট হৈ যাব পাৰে বা মানে ইমান ডাঙৰো নহয় বা নৰ্মেল 50 লাখ টকাতো বহুত টকা বাপৰে বাপ মোৰ তাত কেতিয়া আহিব আহি যাব যাব কোনোবাৰে যে এনেকৈ ফুড ব্লগ বনাই থাকিব আহি গ'ল একাউণ্টত সোমাই গ'ল 50 লাখ টকা সেনেকুৱা হ'লে কথাই নাই বাৰু চ' এতিয়া আমি ট্ৰুথ এণ্ড ডেৰলৈকে আহোঁ এইটো আমাৰ লাষ্ট ছেগমেণ্ট হয় ভিডিঅ'ৰ অ'কে এনেইতো বহুত বেছি ইণ্টাৰেষ্টিং হ'ব গৈ আছে চ' আমি ট্ৰুথ এণ্ড ডেৰ ষ্টাৰ্ট কৰিব গৈ আছোঁ ফাৰ্ষ্ট কি আহে চাওঁ ট্ৰুথ এণ্ড ডেৰৰ ৰুলছটো আপোনাক কৈ দিওঁ যদি হেডছ আহে তেতিয়াহ'লে আপোনাৰ ট্ৰুথ আচ্ছা আৰু যদি টেইলছ মই মানে চুজ কৰিব নোৱাৰো আৰু আপুনি চুজ কৰিব নোৱাৰে ইয়াতে যিটো আহিব এইটো ঠিক আছে যদি হেড আহে তো ট্ৰুথ টেইলছ আহিলে ডেৰ ঠিক আছে চলো ষ্টাৰ্ট কৰোঁ হেড ডেৰটো এনেকুৱা যে আপোনাৰ কোনোবা এজন ফেল' ক্ৰিয়েটাৰক কপি কৰি আপুনি তেখেতৰ ষ্টাইলত এটা ফুড ব্লগ এটা বনাওক আৰু লগতে ধৰক এতিয়া মই এক্সাম্পল দিছোঁ এইটো পানীৰ গিলাচ হয় এইটো বহুত টেষ্টি হয় এইটোক লৈ আপুনি ফুড ব্লগ বনাওক এইটোক লৈ পেলাই ফেল' ক্ৰিয়েটৰ ষ্টাইলত কোনোবা এজন কপি কৰাত বাৰু বেয়া মই কাৰ কৰোঁ কৰক আপোনাৰ যোন আছে ডিম্পুদাৰ কৰক কি বেয়া নাপাব ডিম্পুদাৰ কৰক তো তাতে একদম চিম্পলকৈ কয় নাজানো দেই বেয়া নাপাব মোবাইলটো লৈ লওক মোবাইলটো নাই কেমেৰাত কৰিম মোবাইলটোত লৈ লওক মোবাইলটো ঘৰতো ডিম্পু দে সেই দোস্ত তই এইফালে পানী দিছে আমাক আমাৰ ভাই খাব লাগে পানী চানী মজা বস্তু ভাল তথাপি একদম যেনেকৈ কয় আৰু তাৰ লগততো বহুত ভালে একেলগে মজাকে থাকে আৰু আৰু ইমান আকৌ হেড যাইছে ঠিক আছে ট্ৰুথ ছ'চিয়েল মিডিয়াৰ আপোনাৰ ক্ৰাছ কোন বৰ্তমান বা ইনফ্লুৱেঞ্চাৰ কোনোবা ৱাও বহুত মজা প্ৰশ্ন ছ'চিয়েল মিডিয়া ক্ৰাছ ছ'চিয়েল মিডিয়া মানে ইনফ্লুৱেঞ্চাৰ মানে এক্ট্ৰেছ যদি অসমৰ হয়তো বেছি ভাল অসমৰ নহয় মই এই হেৰিখন চাই পেলাই তাইক বহুত ভাল লাগিল কোন আপোনাৰ চেয়াৰা চিনেমাখনৰ তাইৰ ছোৱালীজনী যে আছে অনিত পাড্ডা নেকি কিবা এটা ভাল লাগিল যিটো ষ্টাইলৰ এক্টিং কৰে যেনে এক্সপ্ৰেছন দিয়ে বহুত কিউট লাগিল সেইটো হৈ গ'ল আৰু অসমৰ নাই নেকি গুৱাহাটীৰ কোনো নাই ভাল লাগি থাকে জৈ থাকে ন বস্তুবিলাক এতিয়া বৰ্তমান নাই নেকি কোনো এতিয়া নাই দিয়ক গালি মাৰিব মোক হোম মিনিষ্টাৰে মাৰি দিব ষ্টাৰ্ট কৰোঁ আকৌ এইবাৰ আপোনাৰ হেডছ আকৌ আপোনাক কেতিয়াবা যদি কোনোবা এটা ব্ৰেণ্ডে মানে বহুত পইচা দিয়ে মানে ধৰক এনেকুৱা ইমান পইচা দিয়ে কিন্তু আপুনি ধৰক সেইটো বস্তু ভাল নাপায় সেইটো আপুনি কৰিবনে কেতিয়া ফুড ব্লগ মই ফুডততো চবেই ভাল পাওঁ বাৰু তথাপিও এনে ধৰক পাৰ্টিকুলাৰলি কথাটো কৈছোঁ এতিয়া যদি এথিক্সৰ বাহিৰত যায় বস্তু এটা সেইটোতো পইচাটো মেটাৰ নকৰে কাৰণ আজিকালি কিছুমান কোম্পানীটো বহুত টকা দিয়ে কৰা কিন্তু সেইটো কৰা নাযায় এতিয়া আমি এতিয়াও নকৰোঁ এতিয়া ধৰি লওক মোক কোনোবা এটা ব্ৰেণ্ডে 1.5 লাখ টকা দি আছে 2 লাখ টকা দি আছে 2 লাখ পৰ্যন্ত দিয়ে মই এটা বস্তু প্ৰমোট কৰিব লাগে সেইটো বস্তু কৰা নাযায় কিন্তু যদি বস্তু এটা নৰ্মেল চবেই খায় বা চবেই লয় একো প্ৰব্লেম নাই কৰাত বাট বস্তুটো বাহিৰত এথিকেল হেৰিৰ বাহিৰত যাব নালাগে এনে আপোনাক হায়েষ্ট আজিলৈকে কিমান টকা অফাৰ কৰাইছে পাৰ্টিকুলাৰ ব্ৰেণ্ডৰ পৰা এই আৰু মানে হেৰি কিছুমান মানে বেটিং এপছটো বহুত কৰে কিন্তু সেই বেটিং এপছবিলাকতো ধৰক আজিকালি ইলিগেল হয় এতিয়াতো আৰু ইলিগেল হৈ গৈছে প্ৰমোট কৰাটো ইলিগেল চ' এনে ধৰক আপোনাক বেলেগ এপছে মানে ইমান হায়েষ্ট দি পাইছে আজিলৈকে মই ফাৰ্ষ্ট অফ অল বেটিং এপৰটো নকৰোঁৱে মানে এতিয়াতো নকৰোঁৱে ষ্টাৰ্টিঙৰ টাইমত অফাৰটো মনত নাই কৰিছে 80,000-70,000 কৰিছে আৰু মানে সেইটো এটা হেৰিৰ কাৰণে নহয় আৰু এটা ধৰি লওক ইনষ্টাগ্ৰাম ৰিল ইউটিউব ভিডিঅ' চব মিলাই পেলাই সেইবিলাক কি হয় মানুহক মিছামিছি মানুহৰ লগত কিয় বেয়া কাৰণ এইবিলাক বস্তু বেয়া বস্তু আৰু কিন্তু আগতে মই ষ্টাৰ্টিঙতে ভিডিঅ'ৰ একদম ষ্টাৰ্টিঙতে 2-এটা কৰিছিলোঁ যিটো মই মিষ্টেক কৰিছিলোঁ সেইকাৰণে ষ্ট্ৰাইকো পৰিছিলে কিবা এটা তেতিয়া আমাৰ চবেই কৰে মই কৰি দিছোঁ আৰু কি আছে আৰু এনেকুৱা টাইপ কিন্তু এতিয়া নকৰোঁ এতিয়া মানে আপুনি মোৰ চেনেলত চাই সেইটো বস্তু নাপায় বেটিঙৰ বস্তু নাই ন সেইটো হয় মানে মাজতে বহুত কেইজন ইউটিউবাৰক মই দেখিছিলোঁ ছ'চিয়েল মিডিয়াত অপেনলি মানে প্ৰমোট কৰি আছিলে এইটোতো লিগেল হ'ব নালাগে মানে প্ৰব্লেমটো অকল সেই মানুহকেইজনৰ নহয় ন গোটেই ইণ্ডিয়া লেভেলত সেই বস্তু চলি আছে আপুনি যদি IPL চাই ড্ৰিম 11 চলি আছে ড্ৰিম 11তো লাহেকে হয়তো বেলেগ বস্তু বাট কেটেগৰীটো একেই ন তো যদি এটা ডাঙৰ চেলিব্ৰিটি কৰি আছে আজি যদি ইমান ডাঙৰ ইণ্ডিয়াৰ ডাঙৰ মানুহে কৰি আছে আমাৰ কাৰণে এইটো বস্তু এনেকুৱা যে সিহঁতে কৰিছে আমিও কৰিব পাৰোঁ কাৰণ আল্টিমেটলি বস্তুটো কি হয় যদি শ্বাহৰুখ খানে কৰি আছে যদি সলমান খানে কৰিছে নামটো ল'ব নালাগে বাৰু যদি কৰি আছে বেলেগে কৰি আছে ইমান ডাঙৰ মানুহে কৰি আছে আমি নৰ্মেলকৈ কৰোঁ সেনেকৈ ভাবা যায় বস্তুটো
বস্তুটো বেয়া আৰু চলো এইটো আমাৰ লাষ্ট ডেয়াৰ হ'ব টুথ এণ্ড ডেয়াৰ যি হয় আৰু অ'কে ডেয়াৰ এইটো বহুত মজা ডেয়াৰ হয় বাহ তিতা কেৰেলা জুচটো যে আছিল আপুনি যে কৈ আছিল খাব নাপালোঁ বুলি এতিয়া তিতা কেৰেলা জুচটো খাব লাগিব খাই কেনে আপুনি এই ভ্লগ এটা বনাব লাগিব নিজৰ ষ্টাইলত ভ্লগ এটা বনাব লাগিব ঠিক আছে ৰিভিউ দিব লাগিব ৰিভিউ দিলে হ'ল এইটো তিতা কেৰেলা জুচ কেমেৰাত চাই লওক চবে কেমেৰাৰ ফালে কৰোঁ নেকি ফোন হ'ব ঠিক আছে তো হাই গাইজ আজি মই আহিছোঁ অসমীয়া পডকাষ্টলৈকে আৰু তেওঁলোকে মোক দিছে এইফালে তিতা কেৰেলাৰ জুচ 1 গিলাচ আপোনালোকে কোৱান্টিটিটো দেখিবলৈ পাইছে বহুত আছে আৰু দেখাততো ভালে লাগি আছে কিন্তু হেল্ডি বস্তু আৰু কিন্তু খাব মন নাযায় বাৰু তথাপি আপোনালোকৰ কাৰণে খাওঁ আৰু তিতা তিতা লাগিছে বেলেগ কি ক'ম আৰু বাট মই খাই পাইছোঁ এইটো বস্তু সেইকাৰণে মোৰ কাৰণে ইমান সেই নহয় কাৰণ কেতিয়াবা অলপ বেছি হেল্ডি হ'ব মন গ'লে খাই দিওঁ বাকী আপোনালোকে ট্ৰাই কৰিব যদি কাৰোবাৰ চুগাৰ টুগাৰ বেছিকৈ অসমীয়া পডকাষ্টত আহিব তিতা কেৰেলা জুচ তিতা লাগিব আৰু বেলেগ একো নাই ভাল লাগে ডিম্পুদাও খায়ে আছিল মই ভাবিছোঁ মানুহজনো বা তিতা কেৰেলা জুচ ইমান চব খাব পাৰোঁ চব খাব পাৰে অ'কে চ' আজি ভিডিঅ'টো কৰি আপোনালোক বহুতখিনি কথা গম পালোঁ বহুতখিনি কথা জানিলোঁ আপোনাৰ পৰা এণ্ড আশা কৰোঁ যে আপোনাৰ ভিডিঅ'ছবিলাক চাই মানুহবিলাক আৰু এনকাৰেজ হওক ফুডৰ প্ৰতি আপুনি নলেজ দি আছে মানুহক সেইটো আৰু আগবাঢ়ক এণ্ড থেংক ইউ ফৰ কামিং ইন আৱাৰ শ্ব' থেংক ইউ ময়ো বহুত বেছি ধন্যবাদ তোমাক মাতাৰ কাৰণে কিমানখিনি কৰিব পাৰিছোঁ নাজানো মোৰ এতিয়াও মানে মই যিমানখিনি ভাবোঁ যে কৰিম বুলি মোৰ ফুড ব্লগিঙত সিমানখিনি পাৰা নাই মই নিজে জানো বাট চেষ্টা কৰি আছোঁ বহুত টান হৈ যায় অকলে কৰা চব কাম তো সেনেকৈ ভাল বস্তু দেখাবলৈ ভাল ইনফৰমেশ্যন দিবলৈ চেষ্টা কৰি আছোঁ আৰু যদি কিবা ভুল ভ্ৰান্তি হৈছে এই পডকাষ্টটো কিবা মানে নক'ব লগা কথা কৈ দিছোঁ এক্সাইটমেণ্টত বা হেৰিত ক্ষমা কৰি দিব আৰু থেংক ইউ ছ' মাছ আশা কৰোঁ এনেকুৱা ভিডিঅ' আপোনালোকে চাই ভাল পাইছে এণ্ড আগতেও এনেকুৱা ভিডিঅ' চাই থাকিব টিল দেন লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব